Hello everyone and welcome back to Matbolt Master. তো আমি আজি আৰম্ভ কৰিম lecture number 6. তো আমি lecture number 5 ত vectors ৰ কথা পাতিলো. তো vectors কি আছিল এনেকা ধৰণৰ physical quantities বা measurable quantities যাৰ magnitude ৰ লগত direction ও থাকে. তো আমি বহুতখিনি কথা পাতিলো last lecture যেনেকা addition of vectors, subtraction of vectors, multiplication of a vector by a scalar. তাৰ পিছত আমি অলপ unit vectors ৰ কথাও পাতিলো. তো আজিৰ lectureটো আমি continue ৰাখি অলপ unit vectors ৰ পৰা আৰম্ভ কৰো. So unit vector is a special type of vectors jar magnitude to hotai hoy equals to 1. To amar ase let's say eta vector ami loisu a but ami unit vector represent koribo karone ki kor a upor vector arrow sign niti pela eta cap logai dio take a cap to hoy jabo eta unit vector. To yar property hoise je yar jodi magnitude lo magnitude to hotai hobo equals to 1. Eti unit vector monot rakha sabotke best niyam to hoise kunu eta scalar quantity eta lom এই স্কেলার কোয়ান্টিটিটো মাল্টিপ্লাই কৰি দিম এটা ইউনিট ভেক্টৰৰ লগত তো আমি কথা পাতিছিলো ইউনিট ভেক্টৰ কি হয় তাৰ যেহেতু ম্যাগনিটিউড 1 হয় তেনে হলে স্কেলাৰৰ লগত ইউনিট ভেক্টৰ মাল্টিপ্লাই হলে স্কেলাৰৰ ম্যাগনিটিউডটো চেঞ্জ নহয় বাট এটা ইয়াৰ ভাল কথা এটোই হৈ যায় কি ইউনিট ভেক্টৰৰ নিজৰ ডাইৰেকশনটো স্কেলাৰক দি দিয়ে তো এটো হৈছে স্কেলাৰ ইনটু ইউনিট ভেক্টৰ ইকুৱেলছ টু স্কেলাৰ ভেক্টৰ ঠিক আছে স্কেলাৰৰ ওপৰত যদি আমি এৰো লগাই দিও তো অবিয়াসলি এটো হৈ গল এটা ভেক্টৰ এই গুটি কোয়ান্টিটিটো এটা ভেক্টৰ হৈ যায় এটো জাস্ট বুজিবলৈ কাৰণে ঠিক আছে তো আমি ইউনিট ভেক্টৰক ডিফাইন কৰো তো লেটস সে আমাক এটা ইউনিট ভেক্টৰ আছে a কে তো ডিফাইন কেনে কৰিম a ভেক্টৰক যদি আমি তাৰ ম্যাগনিটিউডৰ লগতে আমি ডিভাইড কৰি দিও তেনে হলে আমি তাৰ ইউনিট ভেক্টৰটো পাই যাম এটো এক্সাম্পলৰে বুজিবলৈ চেষ্টা কৰো বেছি ইজি হ'ব সো লেটস সে আমাৰ তাত এটা ভেক্টৰ a আছে আৰু কৈছিলো লাষ্ট ক্লাছত যে ইউনিট ভেক্টৰ আমি জেনাৰেলি ইউনিট ভেক্টৰ x y z ডাইৰেকশনত i cap j cap আৰু k cap ৰাখো ৰাইট তো আমি লৈছো লেটস সে 2i cap plus 3j cap plus 4k cap ললো জানিবা এটো হৈছে আমাৰ 3 ডাইমেনশনাল ভেক্টৰ এটা হৈ গল ৰাইট ইয়াতে x y z গুটি তিনটা ডাইৰেকশন আছে এতিয়া ইয়াৰ ইউনিট ভেক্টৰটো কেনেকৈ উলিয়াম তো আমাৰ কোৱেশ্চন এনেকা থাকে ফাইন্ড দ্য ইউনিট ভেক্টৰ ইন দ্য ডাইৰেকশন অফ a ভেক্টৰ তো আমি কি কৰিম ভেক্টৰটো দিয়াৰ লগে লগে আমি তাৰ ম্যাগনিটিউডটো উলাই লম এতিয়া লাষ্ট ক্লাছত আমি ম্যাগনিটিউড উলাবলৈ নিহিকিলো তো আজিৰ সেকশনটোত আজি আমি ইন্ট্ৰোডিউস কৰাম ম্যাগনিটিউড কেনেকৈ উলাই তো ম্যাগনিটিউড উলাবলৈ কাৰণে আমি কি কৰিম স্কয়াৰ ৰুট এটা লম স্কয়াৰ ৰুটৰ ভিতৰত এতিয়া i cap j cap আৰু k cap খালি কোএফিচিয়েন্টটো চাব লাগিব i cap j cap k cap নহয় তাহাতৰ কোএফিচিয়েন্টটো চালে হ'ল তেনেকৈ i cap ৰ কোএফিচিয়েন্ট আছে 2 হেতু আমি স্কয়াৰ কৰি দিম প্লাস j cap ৰ কোএফিচিয়েন্ট আছে 3 এটুকো আমি স্কয়াৰ কৰি দিম প্লাস k cap ৰ কোএফিচিয়েন্ট 4 আছে তো এটুকো আমি স্কয়াৰ কৰি দিম তো গুটেকিটাক স্কয়াৰ কৰি এড কৰি প্লাই স্কয়াৰ ৰুট ললে আমি পাই যাও ম্যাগনিটিউড তো এটো হৈ যাব স্কয়াৰ ৰুট তো 2 স্কয়াৰ হৈ গল 4 3 স্কয়াৰ হৈ গল 9 আৰু 4 স্কয়াৰ হৈ গল আমাৰ 16 plus 4 হৈ গল আমাৰ 20 plus 9 হৈ গল আমাৰ 29 তাৰ মানে ম্যাগনিটিউড হ'ব স্কয়াৰ ৰুট অফ 29 তো এতিয়া যেহেতু আমি স্কয়াৰ ৰুট পাই গলো তেনে হলে আমি এতিয়া এই ডেফিনেশনৰ মতে ইউনিট ভেক্টৰ a cap হৈ যাব আমাৰ 2i cap plus 3j cap plus 4k cap আৰু কি কৰিম আমি গুটেটোক ডিভাইড কৰি দিম তাৰ ম্যাগনিটিউডৰে মানে a এৰ ম্যাগনিটিউড যোনটো হৈছে আমাৰ স্কয়াৰ ৰুট অফ 29 তো এটুক যদি আমি সেপাৰেট কৰি লিখো এনি পাম 2 divided by square root of 29 into I cap plus 3 divided by square root of 29 into J cap. Aru ami pam 4 divided by square root of 29 into K cap. So etu hoise unit vector. In fact, ami to verify koribo paru je etu hosagoi unit vector hoboi. তো আমি কি কেনেকা কৰিম আমি এবাৰ a cap ৰ ম্যাগনিটিউড তো লম a cap ৰ ম্যাগনিটিউড যদি লওঁ তেনে হলে এই আমি নিয়মটো যদি ইউজ কৰো তেনে হলে আমি কি কৰিম স্কয়াৰ ৰুট লম তাৰ পিছত i cap ৰ কোএফিচিয়েন্ট লম যোনটো হৈছে আমাৰ 2 divided by square root of 29 তো ইয়াক আমি স্কয়াৰ কৰি দিম প্লাস নেক্সট j cap ৰ কোএফিচিয়েন্ট হৈছে 3 divided by square root of 29 তো এটুকো আমি স্কয়াৰ কৰি দিম এন্ড এটুকো আমি এড কৰি দিম k cap ৰ কোএফিচিয়েন্ট যোনটো হৈছে 4 divided by square root of 29 তাৰ স্কয়াৰৰ লগত তো এটোই আমাক কি দিব এটোই দিব আমাক স্কয়াৰ ৰুট অফ 2 স্কয়াৰ হৈ গল আমাৰ 4 over 29 প্লাস 3 over square root of 29 whole square কৰিলে আমি পাম 9 over 29 plus 16 over 29 ঠিক আছে তো এতিয়া আমি কি কৰিম গুটেকিটাক এড কৰি দিম তো এড কৰি দিলে আমাৰ কমন ডিনোমিনেটৰ আছে 29 ওপৰ থাকিব 4 plus 9 plus 16 এতিয়া 4 plus 9 plus 16 কি হৈছে 29 হৈছে তো 29 divided by 29 কি দিব আমাক 1 দিব আৰু স্কয়াৰ ৰুট অফ 1 হৈছে আমাৰ ইকুৱেলছ টু 1 পালো নে নাই তো আমি ভেৰিফাই কৰিলো যে ইনডিড এই a cap যোনটো আমি লৈছো যোনটো আমি ডিফাইন কৰিলো a vector divided by magnitude of a তো আমি যোনটো ভেক্টৰ পাও হেতু ইউনিট ভেক্টৰ হবই হ'ব বিকজ তাৰ ম্যাগনিটিউডটো যেহেতু আমাৰ 1 আহিছে
তো আই হোপ এটা ইউনিট ভেক্টৰ ক্লিয়াৰ হৈ গ'ল কেনেকৈ আমি ক্যালকুলেট কৰিব পাৰি এতিয়া নেক্সট আমি যাওঁ মাল্টিপ্লিকেশ্যন অফ ভেক্টৰ্ছ এতিয়া আমাৰ তাত যদি দুটা ভেক্টৰ্ছ আছে এই দুটা ভেক্টৰ লেটছ সে আমাৰ ভেক্টৰ আছে ভেক্টৰ a আৰু ভেক্টৰ b এই দুটা ভেক্টৰক আমি মাল্টিপ্লাই কৰিব বিচাৰিছিলো তো যেনেকৈ আমি ইউজুৱেলি নম্বৰৰ কেছত কৰো 2 আৰু 3 যদি থাকে 2 * 3 হৈ যায় আমাৰ 6 3 * -5 যদি থাকে তেনেহলে আমি পাই যাওঁ -15 আমাৰ ভেক্টৰৰ কেছত আমি ডাইৰেক্টলি মাল্টিপ্লাই কৰিব নোৱাৰো তো ভেক্টৰ কেছত যেহেতু আমি ডাইৰেক্টলি মাল্টিপ্লাই কৰিব নোৱাৰো তো আমাৰ তাত দুটা ধৰণৰ টেকনিক আছে মাল্টিপ্লাই কৰিবৰ কাৰণে প্ৰথম টেকনিকটো হৈছে আমাৰ স্কেলাৰ বা ডট প্ৰডাক্ট বুলি কোৱা হয় আৰু সেকেন্ডটো ভেক্টৰ বা ক্ৰছ প্ৰডাক্ট বুলি কোৱা হয় ঠিক আছে আমি স্কেলাৰ কওঁ বা ডট প্ৰডাক্ট কওঁ কথাটো একেই হয় আৰু নেক্সট কেছত ভেক্টৰ কওঁ বা ক্ৰছ প্ৰডাক্ট কওঁ মিনিংটো এক্স্যাক্টলি সেম টু সেম হয় এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম এই দুটা প্ৰডাক্ট উলিয়াই কেনেকৈ ক্যালকুলেশন কৰে তো প্ৰথমতে আমি স্কেলাৰ বা ডট প্ৰডাক্টৰ বিষয়ে কথা পাতিম তো স্কেলাৰ বা ডট প্ৰডাক্টত আমি কি কৰিম আমাৰ তাত থাকিব দুটা ভেক্টৰ ভেক্টৰ a থাকিব আৰু ভেক্টৰ b থাকিব এই ভেক্টৰ a আৰু ভেক্টৰ b আমি যেতিয়া প্ৰডাক্ট লম তো আমি ইয়াতে ডট প্ৰডাক্ট ইয়াতে কৈছে কাৰণ আমি ইয়াতে এটা ডট সিম্বল ইউজ কৰিম তো এইটো ডটটো যোনটো আমাৰ একচুয়ালি মাল্টিপ্লিকেশন কৰা সময়টো আমি কি কৰো ক্ৰছ সিম্বল ইউজ কৰো সেই ক্ৰছ নহয় ইয়াতে জাস্ট এটা ডট সিম্বল দিছো এই ডট অলপ হকতকৈ দিলে হ'ল তো ইয়াৰ মিনিংটো হৈছে যে আমি a ভেক্টৰ আৰু b ভেক্টৰৰ মাজত ডট প্ৰডাক্ট লৈছো ঠিক আছে সেইকাৰণে এইটো ডট প্ৰডাক্ট বুলি কোৱা হয় আৰু ইয়াতে স্কেলাৰ বুলি কোৱা হৈছে স্কেলাৰ প্ৰডাক্ট কিয় কোৱা হৈছে কাৰণ a ভেক্টৰ ডট প্ৰডাক্ট b ভেক্টৰ যদি কৰো আমাৰ যোনটো ফাইনেল আনসাৰটো আহিব হেতু এটা স্কেলাৰ ভ্যালু আহিব তাৰ মানে এটা কনস্ট্যান্ট নাম্বাৰ আহিব স্কেলাৰ ভ্যালু বুলি কৈ যোনটো কোৱা হয় সেই কাৰণে ডট প্ৰডাক্টক আমি স্কেলাৰ প্ৰডাক্ট বুলি কওঁ ঠিক আছে তো লিখাটো গম পালা এতিয়া a ভেক্টৰ ডট b ভেক্টৰ যদি কৰো তেনেহলে এটো হৈ যায় এটা ডট প্ৰডাক্ট আৰু আনসাৰ যোনটো আহিব এটো এটা স্কেলাৰ ভ্যালু আহিব ঠিক আছে এতিয়া আমি ডট প্ৰডাক্ট উলাম কেনেকা তো ডট প্ৰডাক্ট উলাবলৈ কাৰণে আমাৰ তাত এটা definition আছে তো এই definition তো আমি proof to নিদিও ডাইৰেক্ট মই definition to use দি আছো তো হেতু ডাইৰেক্টলি ইউজ কৰিলে হ'ল তো a ভেক্টৰ ডট প্ৰডাক্ট b ভেক্টৰৰ মিনিং to হৈছে আমি কি কৰিম ভেক্টৰ a to লম তাৰ ম্যাগনিটিউড to লম তাৰ পিছত ভেক্টৰ b to লম আৰু তাৰ ম্যাগনিটিউড to লম আৰু দুইটাকে মাল্টিপ্লাই কৰি দিম বাট এটোটো তো সেম নরমাল মাল্টিপ্লিকেশনৰ নিচিনা হৈ গ'ল নাই তো ইয়াতে আৰু এটা ভেক্টৰ থাকিব হেতু কোৱা হ'ব cos থিটা ঠিক আছে এটা cos থিটা কি হয় তো একচুয়ালি ইয়াতে আমি বুজিবলৈ লাগিব কি মাল্টিপ্লিকেশন কৰানো কেনেকা হয় তো যেহেতু আমি লাস্ট ক্লাছত এটা কনসেপ্টৰ কথা পাতিছিলো যোনটো হৈছে আমাৰ কি কোইনিশিয়াল ভেক্টৰছ কি হয় যদি আমাৰ দুটা ভেক্টৰ আছে ভেক্টৰ a আৰু ভেক্টৰ b তো ইহঁত দুটা কোইনিশিয়াল ভেক্টৰছ আমি তেতিয়াহে কম যদিহে তাহাত দুইটাৰ ইনিশিয়াল পইণ্টটো কোইনসাইড কৰি আছে তাৰ মানে এটা পইণ্টৰ পৰা ইহঁতে স্টাৰ্ট হৈ আছে আৰু এই a ভেক্টৰ আৰু b ভেক্টৰৰ মাজত যোনটো এংগল আছে সেই এংগলটো হৈ যাব আমাৰ থিটা তো যেতিয়া এই এংগল থিটাটোৰ আমি cos থিটা লওঁ আৰু ম্যাগনিটিউড অফ a আৰু ম্যাগনিটিউড অফ b লগত মাল্টিপ্লাই কৰি দিও হেতুকে কোৱা হয় আমাৰ স্কেলাৰ ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্ট ঠিক আছে ওকে আই হোপ ইটো ক্লিয়াৰ হৈ গ'ল তো তেনে হলে লেটস সে এটা এক্সাম্পলৰে কৰো তো এক্সাম্পলত মই কৈছো যে আমাৰ তাত এটা ভেক্টৰ a আছে এবাৰ 2 ডাইমেনশন ল তো ক্যালকুলেশনত ইজি হ'ব 2i cap plus 3j cap এটো হৈছে আমাৰ ভেক্টৰ a আৰু আমি এটা আন এটা ভেক্টৰ লৈছো ভেক্টৰ b তো ভেক্টৰ b আমি লৈছো let's say 3i cap plus 2j cap লৈছো ঠিক আছে এতিয়া আমি কৈছো যে a ভেক্টৰ আৰু b ভেক্টৰৰ মাজত যোনটো এংগল থিটা আছে সেই থিটাটোক আমি লৈছো 60 ডিগ্ৰী ঠিক আছে এতিয়া a ভেক্টৰ ডট b ভেক্টৰ কি হ'ব তো a ভেক্টৰ ডট b ভেক্টৰ উলাবলৈ হলে আমি প্ৰথমতে কি কৰিব লাগিব a ভেক্টৰৰ ম্যাগনিটিউড উলাব লাগিব তো মই কি কৰিছো 2i cap plus 3j cap টো লিখিম আৰু তাৰ এইটো এই স্কয়াৰ ব্ৰেকেট এইটো দুটা ভাৰ্টিকেল লাইনৰ ভিতৰত ৰাখি দিম তো তাৰ মানে আমি ইয়াৰ ম্যাগনিটিউড উলাম এতিয়া উলোৱা নাই নেক্সট স্টেপত উলাম তাৰ পিছত এইটো সিম্পল মাল্টিপ্লিকেশন হ'ব এইটো যোনটো মাল্টিপ্লাই হৈছে এই তিনটা সিম্পল মাল্টিপ্লিকেশন হৈছে ইয়াতে কোনো ডট প্ৰডাক্ট লাগা নাই নেক্সট আমাক b ভেক্টৰৰ ম্যাগনিটিউড লাগিব হেতু হ'ব 3i cap plus 2j cap আৰু এইটো মাল্টিপ্লাই হৈছে cos থিটা লগত থিটা হৈছে আমাৰ 60 ডিগ্ৰী ঠিক আছে তো এটা ম্যাগনিটিউড কেনে কবলা ম্যাগনিটিউড উলাব কাৰণে সিম্পলি স্কয়াৰ ৰুট লম এইটো হৈ যাব আমাৰ 2 স্কয়াৰ প্লাস 3 স্কয়াৰ এফালে আমাৰ হৈ যাব স্কয়াৰ ৰুট অফ 3 স্কয়াৰ প্লাস 2 স্কয়াৰ আৰু cos 60 ডিগ্ৰী হৈছে কিমান 1/2 তো আমি পাই গলো স্কয়াৰ ৰুট অফ সো 2 স্কয়াৰ মানে হৈ গল 4 আৰু 3 স্কয়াৰ হৈ গল আমাৰ 9 সো 9 plus 4 হৈ গল আমাৰ 13 multiplied to square root of 13 multiplied to half এটা square root of 13 আৰু square root of 13 to simply 13 হৈ গল এটো হৈ গল আমাৰ 13 divided by 2 যোনটো হৈ গল আমাৰ 6.5 ঠিক আছে কি আহিলে এটা স্কেলাৰ নাম্বাৰ আহি গল বেলেগটো টেকো i cap j cap k cap আহা নাই হেই কাৰণে স্কেলাৰ প্ৰডাক্ট যেটা আমি লওঁ দুটা ভেক্টৰৰ মাজত যোনটো আমাৰ ফাইনাল ভ্যালু আহিব হেই ফাইনাল ভ্যালুটো
এটো ডিভাইড হৈছে ফাইনাল ভ্যালুটো হদাই এটা নাম্বাৰত আহিব 6.5 এটোকে কোৱা হয় আমাৰ স্কেলাৰ ডট প্ৰডাক্ট ঠিক আছে এতিয়া নেক্সট কথাটো হৈ যায় যদি আমাৰ এংগল থিটাটো দিয়া নাথাকিলহেঁতেন ৰাইট ইয়াতেতো এংগল থিটাটো দিয়াৰ কাৰণে আমি ইজিলি উলিয়াই ললো ডট প্ৰডাক্ট যদি আমাৰ এই এংগল থিটাটো দিয়া নাথাকে তেনেহলে আমাৰ ডট প্ৰডাক্ট কেনেকৈ ওলাম তো ইয়েস আমি তাতো ওলাব পাৰো তো ডট থিটা যদি দিয়া নাথাকে তো আমি ডট প্ৰডাক্ট কেনেকৈ ওলাম হেতুৰ কাৰণে আমি এটা ইউনিট ভেক্টৰ যোনটো আমি কথা পাতিছিলো i cap j cap k cap এতিয়া তাহাতৰ মাজত ডট প্ৰডাক্টটো কি হ'ব হেতু আমি চাব লাগিব ঠিক আছে এতিয়া লেটস সে মোৰ তাত আছে ইউনিট ভেক্টৰ i cap আৰু j cap তো i cap ডট j cap কৰিব বিচাৰিছো ঠিক আছে i cap ডট j cap মানে মিনিংটো কি হৈ গল তাৰ মানে আমি যদি ডেফিনিশন ইউজ কৰো ম্যাগনিটিউড অফ i cap লব লাগিব মাল্টিপ্লাইড টু ম্যাগনিটিউড অফ j cap multiply to cos ইহত দুটাৰ মাজত যি এংগলটো আছে হেতু লব লাগিব এতিয়া ইহতৰ মাজত এংগল কি আছে এংগল থিটাটো কি হ'ব তো এটোৰ কাৰণে তো আমি কোঅৰ্ডিনেট সিস্টেমত গুছি যাওঁ তো আমাৰ এটো হৈ গল কোঅৰ্ডিনেট এক্সিস x এক্সিস আৰু y এক্সিস এতিয়া i cap কি হয় i cap হৈছে এই এনেকা এটা ইউনিট ভেক্টৰ যোনটো x ডাইৰেকচনত থাকিব j cap হৈছে এনেকা এটা ভেক্টৰ যোনটো y ডাইৰেকচনত থাকিব এতিয়া এই i cap আৰু j cap এই ফিগাৰৰ মতে দুইটাৰ মাজত এংগল কিমান আছে 90 ডিগ্ৰী তাৰ মানে দে আৰ perpendicular to each other তো তাৰ মানে এই যোনটো এংগল থিটাটো হ'ব তো আমি তো এটো এনেকৈ কৰিব পাৰো এই i cap আৰু j cap ক আমি দুটা কো ইনিশিয়াল ভেক্টৰ বনাই দিলো যেনবা তো i cap j cap তো ইহতৰ মাজত যোনটো এংগল থিটা হৈ যাব হেতু হৈ যাব আমাৰ 90 ডিগ্ৰী বিকজ i cap আৰু j cap পাৰপেন্ডিকুলাৰ হয় ইটো হেতু লগত তো আমি কি কৰিম ইয়াতে থিটাৰ জায়গাত দেখি দিম 90 ডিগ্ৰী এতিয়া ম্যাগনিটিউড অফ i cap কি হ'ব 1 হয় ম্যাগনিটিউড অফ j cap হৈছে আমাৰ 1 আৰু cos 90 ডিগ্ৰী কি হয় cos 90 ডিগ্ৰী হৈছে আমাৰ 0 তো 1 into 1 into 0 কি দিলে 0 তো ইয়াৰ পৰা এটা বহুত ইম্পৰ্টেন্ট ডেফিনিশন আহিছে যে i cap ডট j cap যদি কৰো তা মানে i cap ইউনিট ভেক্টৰ আৰু j cap ইউনিট ভেক্টৰ যদি আমি ডট প্ৰডাক্ট লওঁ তেনেহলে তাৰ ভ্যালুটো আহিব 0 ঠিক আছে ইয়াৰ অল্টাৰনেট মিনিংটো কিন্তু এনেকা হয় if আমি এটো এনেকা কম if i cap dot j cap equals to 0 then আমি অটোমেটিক্যালি ক'ব পাৰো যে i cap is perpendicular এটো एक्चुअली perpendicular হোৱা কাৰণে 0 হৈছে তো হেতুকে আমি কৈছো এতিয়া যে i cap is perpendicular to j cap or conversely উল্টাকো আমি তো এনেকা ক'ব পাৰো if i cap and j cap are perpendicular to each other are perpendicular to each other ইটো হিটো লগত যদি 90 ডিগ্ৰী বনাই আছে তেনেহলে আমি কি ক'ব পাৰো then আমি ক'ব পাৰো যে i cap আৰু j cap ৰ যদি ডট প্ৰডাক্ট লওঁ তো তাহাতৰ ভ্যালুটো 0 আহিবই আহিব এটোৱে হৈছে ডেফিনিশন ঠিক আছে তো i cap ডট j cap যদি 0 আহিলে তেনেহলে আমি তো এটো ক'ব পাৰো j cap ডট k cap যদি কৰো হেতু 0 আহিব সিমিলাৰলি k cap ডট i cap যদি কৰো এটো 0 আহিবই আহিব বিকজ এটা কি cap কথাটো কি হৈছে কি cap ৰ কথাটো এটো হৈছে যে মানে এটো এনেকুৱা এটা এক্সিস যোনটো i cap আৰু j cap দুইটা লগতে কি কৰিব 90 ডিগ্ৰী বনাব সেই কাৰণে আমাৰ i cap j cap k cap মিউচুয়ালি অৰ্থগোনাল বুলি কোৱা মিউচুয়ালি মানে ইটো হিটো লগতে 90 ডিগ্ৰী বনায় যেনেকুৱা i cap আৰু j cap নিজৰ লগত 90 ডিগ্ৰী বনাইছে ঠিক তেনেকৈ j cap আৰু k cap 90 ডিগ্ৰী বনাব k cap আৰু i cap তাৰ ইটো হিটো লগত 90 ডিগ্ৰী বনাব সেই কাৰণে আমি ক'ব পাৰো যে j cap ডট k cap আৰু k cap ডট i cap ইহতৰ ভ্যালু ইকুৱেলস টু 0 হ'বই হ'ব ঠিক আছে এতিয়া এইটো বস্তু মনত ৰাখিলে হল এতিয়া নেক্সট কথাটো আহি যায় যদি i cap আৰু i cap মাল্টিপ্লাই হয় তেতিয়া কি হ'ব যদি i cap আৰু i cap এ অকল মাল্টিপ্লাই হয় i cap ডট i cap যদি কৰো তেনেহলে কি হ'ব ডেফিনিশনটো ইউজ কৰো আমি কি লম ম্যাগনিটিউড অফ i cap এবাৰ এংগল কি হ'ব তো i cap আৰু i cap ৰ মাজত এংগল কি হ'ব পাৰে তো আমাৰ তাত আছে এটো হৈছে আমাৰ x এক্সিস আৰু আমাৰ তাত আছে y এক্সিস পাৰপেন্ডিকুলাৰ হৈ আছে i cap আছে আমাৰ x ডাইৰেকচনত আৰু j cap আছে আমাৰ y ডাইৰেকচন তো আমি হুদিছো আমাক হুদা গৈছে যে i cap আৰু i cap ৰ মাজত এংগল কি হয় তো আমাৰ তাত আছে ইউনিট ভেক্টৰ i cap আৰু এটা লৈছো ইউনিট ভেক্টৰ i cap তো একচুয়ালি হতৰ ডাইৰেকচন সেম টু সেম হল নে নল সেম টু সেম হোৱা মানে কি হয় i cap আৰু i cap একচুয়ালি প্যাৰালেল ভেক্টৰ হয় প্যাৰালেল ভেক্টৰৰ মাজত মই কৈছিলো লাষ্ট ক্লাস যে থিটা হ'ব হদাই 0 ডিগ্ৰী প্যাৰালেল হৈ আছে ইটো হিটোৰ লগত বিকজ দে আৰ কোলিনিয়াৰ ভেক্টৰ তো কোলিনিয়াৰ ভেক্টৰ হোৱা কাৰণে আমি ইয়াতে এংগল থিটাটো জায়গা লিখি দিম 0 ডিগ্ৰী ঠিক আছে এটো এতিয়া ক্যালকুলেট কৰিলো i cap ৰ ম্যাগনিটিউড হ'ব 1 multiply to i cap ৰ ম্যাগনিটিউড again 1 আৰু cos 0 ডিগ্ৰী কি হয় cos 0 ডিগ্ৰী হৈছে 1 তো 1 into 1 into 1 কি দিব 1 দিব তো এইবাৰ আমি কলো যে ইউনিট ভেক্টৰ এটাক লৈ প্লাই যদি তাৰ নিজৰ লগতে ডট প্ৰডাক্ট কৰি দিও তেনেহলে ভ্যালু আহিব 1 সিমিলাৰলি
সিমিলাৰলি আমি ক'ব পাৰোঁ যে জি কেপ লৈ পেলাই যদি তাৰ নিজৰ লগতে তাৰ জি কেপৰ লগতে যদি আমি ডট প্ৰডাক্ট ওলাই লওঁ তাৰ ভেলু আহিব 1 আৰু এইটো বস্তু কে কেপ ডট কে কেপৰ কেছতো ট্ৰু হ'বই হ'ব তো আমি দুটাই বহুত ইম্পৰ্টেণ্ট ডেফিনেশ্যন পাই গ'লোঁ তো আমি এটা পালোঁ যে আই কেপ ডট জে কেপ ইকুৱেলছ টু জে কেপ ডট কে কেপ ইকুৱেলছ টু কে কেপ ডট আই কেপ ইহঁতৰ ভেলু হ'ব 0 বাট আই কেপ ডট আই কেপ জে কেপ ডট জে কেপ আৰু কে কেপ ডট কে কেপ যদি কৰোঁ ইহঁতৰ ভেলু হ'ব ইকুৱেলছ টু 1 এইটো মনত ৰাখিলে হ'ল ঠিক আছে এইটো কেছত কি হ'ব ইয়াতে হৈছে আই কেপ পাৰপেণ্ডিকুলাৰ টু জে কেপ আৰু জে কেপ পাৰপেণ্ডিকুলাৰ টু কে কেপ তো ইহঁত তিনিটাই পেৰেলেল হয় বাট এইটো কেছত কি হৈছে আই কেপ এণ্ড আই কেপ আৰ পেৰেলেল টু ইচ আদাৰ ৰাইট এইটো হৈছে আই কেপ পেৰেলেল টু আই কেপ বা আৰু কম জে কেপ পেৰেলেল টু জে কেপ আৰু কে কেপ পেৰেলেল টু কে কেপ ঠিক আছে তো আই হোপ এইখিনিলৈকে ক্লিয়াৰ হৈ গ'ল এতিয়া আমি আহি যাওঁ আমাৰ স্কেলাৰ প্ৰডাক্টলৈ এগেইন তো আমি কি লৈছিলোঁ আমি লৈছিলোঁ ভেক্টৰ এ ইকুৱেলছ টু 2i cap প্লাছ 3j cap আৰু আমি লৈছিলোঁ ভেক্টৰ বি ইকুৱেলছ টু 3i cap প্লাছ 2j cap ঠিক আছে তো এইবাৰ আমি কি কৰিম a ভেক্টৰ ডট b ভেক্টৰ উলিয়াম আমি কি কৰিম a ভেক্টৰটো প্ৰথমতে নোট ডাউন কৰি ল'ম এইটো হৈছে 2i cap প্লাছ 3j cap ডট প্ৰডাক্ট কৰিছোঁ কাৰ লগত b ভেক্টৰৰ লগত যোনটো হৈছে আমাৰ 3i cap প্লাছ 2j cap এতিয়া আমি কি কৰিম যেনেকা নৰ্মেল ডিস্ট্ৰিবিউশন মেথড কৰিছিলোঁ তেনেকৈ কৰিম প্ৰথমতে আমি ল'ম 2i cap এই 2i cap টোক আমি কি কৰিম ডট প্ৰডাক্ট ল'ম কাৰ লগত 3i cap প্লাছ 2j cap ৰ লগত ঠিক আছে তাৰপিছত আছে আমাৰ প্লাছ 3j cap তো আমি লিখিলাম প্লাছ 3j cap আৰু এইটোক আমি ডট প্ৰডাক্ট ল'ম কাৰ লগত 3i cap প্লাছ 2j cap ৰ লগত হৈ গ'ল ওকে ইকুৱেলছ টু এবাৰ আমি ইহঁত এই ব্ৰেকেটটো খুলি দিম তো আমাৰ আছে 2i cap আমাৰ এইটো ডট প্ৰডাক্ট যাব 3i cap ৰ লগত হৈ গ'ল প্ৰথমটোৰ কাম হৈ গ'ল নেক্সট আমি কি কৰিম 2i cap ক আকৌ ডট প্ৰডাক্ট ল'ম সেকেন্ড টাৰ্মটোৰ লগত তো আমি লিখিম প্লাছ 2i cap ডট প্ৰডাক্ট হৈছে 2j cap ৰ লগত ঠিক আছে প্লাছ এইটো কাম হৈ গ'ল এবাৰ আহি যাওঁ 3j cap আৰু 3i cap ৰ ডট প্ৰডাক্ট তো 3j cap ডট প্ৰডাক্ট কৰিছোঁ 3i cap ৰ লগত প্লাছ নেক্সট আমি কৰিম 3j cap ডট প্ৰডাক্ট উইথ 2j cap আৰু 3j cap ডট প্ৰডাক্ট কৰিছোঁ আমি 2j cap ৰ লগত equals to so 2 into 3 হৈ গ'ল আমাৰ 6 এফালে হৈ গ'ল আমাৰ i cap dot product with i cap হৈ গ'ল এইটো কাম সেপাৰেট কৰি ৰাখি দিও প্লাস এই কাৰণ এইকেইটা জাস্ট স্কেলাৰ নম্বৰ হৈছে 2 আৰু 2 স্কেলাৰ নম্বৰ সো আমি সিম্পলি মাল্টিপ্লাই কৰিম 2 into 2 হৈ গ'ল আমাৰ 4 বাট i cap dot লিখি দিম আমি j cap ৰ লগত প্লাস 3 into 3 হৈ গ'ল আমাৰ 9 তো j cap আমি ব্ৰেকেটৰ ভিতৰত লিখিম j cap dot product with i cap plus এফালে আমি লিখিম 3 into 2 হৈ গ'ল আমাৰ 6 তো 6 মাল্টিপ্লাই হ'ব j cap dot product with j cap okay equals to 6 multiply to এতিয়া i cap dot i cap কি হয় এটোটো হৈ গ'ল আমাৰ 1 plus 4 into i cap dot j cap এটো কি হয় ডেফিনেশন মতে এটো 0 হয় plus next আছে আমাৰ 9 into j cap dot i cap এটো হৈ গ'ল আমাৰ 0 plus 6 into j cap dot j cap এটো হৈ গ'ল আমাৰ 1 তো আমি কি পালো 6 into 1 plus 4 into 0 eto to 0 hogol 9 into 0 0 plus 6 into 1 hogol amar 6 tamane amar tot thakil 6 plus 6 eto hogol amar 12 answer to so I hope steps kini clear hogol but usually ami jete calculation korim iman digolia steps nolo to yate ami eta trick use korim to trick ki use korim to ami calculate korisu a vector dot product with b vector to ami amar tot ase 2i cap plus 3j cap eto dot product hoise 3i cap plus 2j cap তো যেতিয়া আমি এনেকা ডট প্ৰডাক্ট লম আমি কি কৰিম i cap থাকা কেটা একেলকে মাল্টিপ্লাই কৰি দিম তাৰ মানে 2i cap আৰু 3i cap যদি মাল্টিপ্লাই হ'ব 6 হৈ যাব এই i cap আৰু i cap টো লিখিব না লাগে ঠিক আছে প্লাস নেক্সট আছে আমাৰ 3j cap আৰু এফালে 2j cap তো ইহঁতৰ প্ৰডাক্ট লৈ লম কিন্তু j cap টো আমি নিলিখো ডাইৰেক্টলি 6 plus 6 কৰি দিম ইকুৱেলছ টু 12 আহিব এটো এই কাৰণে কৰিছো বিকজ একচুয়ালি আমি এই ষ্টেপটো আহি পাইছো তো আমি যেতিয়া 2i cap আৰু 3i cap মাল্টিপ্লাই কৰিম আমাৰ তাত কি আহিব 6 into i cap dot i cap এতিয়া i cap dot i cap ৰ ভ্যালু 1 হয় হেকাৰণে আমি ডাইৰেক্টলি 6 লিখিছো 3j cap dot 3j cap dot 2j cap যদি কৰো আমাৰ আহি আছে কোনটো ষ্টেপ 3 into 2 এইটো ষ্টেপ আহিছে তো এইটো ষ্টেপত আমাৰ কি আহিছে 6 আহিছে বাকিখিনিটো ক্যালকুলেট কৰি লাভে নাই 0 হৈ যাব তো হেকাৰণে আমি এটো ডাইৰেক্টলি এনেকা স্কিপ কৰিব পাৰো তো ইভেন মাইনাস থাকিলো প্ৰবলেম নাই তো লেটস সে আমাৰ তাত আছে c vector equals to minus 2i cap plus 3j cap তো লেটস সে মই এবাৰ লৈ ললো k cap টো লৈ ললো minus k cap আৰু ইফালে আছে আমাৰ d vector আছে আমাৰ 3i cap plus 4j cap
minus 3k cap আৰু আমাক উলিয়াব দিছে c vector dot product d vector তো আমি কুইকলি কেনেকা ওলাম ইয়াৰ i cap টো লম আৰু ইয়াৰ i cap ৰ কোএফিচিয়েন্ট খিনি লম তো আমি কি কৰিম minus 2 ক মাল্টিপ্লাই কৰি দিম 3 লগত প্লাস টু দিম নেক্সট ব্ৰেকেটৰ ভিতৰত 3 আৰু মাল্টিপ্লাই হৈছে 4 ৰ লগত এইটো হ'ব 3 into 4 প্লাস আমি কি কৰিম k cap ৰ কোএফিচিয়েন্ট হৈছে -1 আৰু এটোৰ k cap ৰ কোএফিচিয়েন্ট হৈছে -3 তো আমি কৰিম -1 into -3 তো এতিয়া পাম -2 into 3 হৈ যাব আমাৰ -6 প্লাস 3 into 4 হৈ গ'ল আমাৰ 12 এফালে হৈ গ'ল প্লাস 3 তো এটো হৈ যাব আমাৰ 15 - 6 তাৰ মানে আমাৰ ভ্যালু হৈ যাব 9 তো আমি ইমিডিয়েটলি আমি ডট প্ৰডাক্ট ওলাব পাৰো লেটস সে আৰু এটা লৈছো a ভেক্টৰ এবাৰ লৈছো আমি i cap plus j cap আৰু b ভেক্টৰ মই লৈছো j cap minus k cap ঠিক আছে তো এবাৰ a ভেক্টৰ ডট b ভেক্টৰ আমি কেনেকা ওলাম ঠিক আছে ভিডিওটো পজ কৰি লও আৰু এটো ট্ৰাই কৰা এতিয়া আমি কি কৰিম i cap plus j cap আছে তো ইয়াতে কি আছে ইয়াতে আমাৰ অকল i আৰু j আছে k টো নাই whereas b ভেক্টৰ যদি চাও আমি ইয়াতে j আৰু k আছে বাট i টো নাই তো আমি এটো লিখি লব পাৰো ৰাইট i cap plus j cap plus 0 into k cap লিখিলো এটো বাস এক্সট্ৰা কো আমি লিখি ললো আৰু আমাৰ b ভেক্টৰ কেছত আমি কি লিখিম যে b ভেক্টৰ যেহেতু আমাৰ i cap টো নাই তো আমি লিখিম 0 into i cap plus j cap minus k cap এটা কৰিবলৈ ইজি হ'ব তো i cap ৰ কোএফিচিয়েন্ট আছে 1 আৰু এটো মাল্টিপ্লাই হৈছে b ৰ i cap ৰ কোএফিচিয়েন্ট যোনটো হৈছে আমাৰ 0 তো 1 into 0 প্লাস লগাই দিলে হল j cap ৰ কোএফিচিয়েন্ট হৈছে 1 আৰু এটো মাল্টিপ্লাই হৈছে এই j cap ৰ কোএফিচিয়েন্ট লগত যোনটো হৈছে অলসো 1 প্লাস নেক্সট আমাৰ আহিব 0 into এফালে আছে -1 তো প্ৰথম টাৰ্মটো 0 লাষ্ট টাৰ্মটো 0 তো অকল থাকি গল কি 1 তাৰ মানে a ভেক্টৰ ডট b ভেক্টৰ হ'ব আমাৰ আনসাৰ 1 properties of dot product খুব ইজি properties হয় যে যিমান প্ৰেক্টিস কৰিবা এটো এনে নিউমেৰিকেলত মনত থাকি যাব তো property টো হৈছে if a vector is perpendicular to b vector ইয়াৰ মিনিং টো এটোৱে হৈ যায় যে a vector আৰু b vector dot product টো 0 হ'ব ঠিক আছে যেনেকা আমি ইউনিট ভেক্টৰ কেছত কৰিছিলো একচুয়ালি এটো আমাৰ নরমাল ভেক্টৰ কেছতো হৈ যায় যদি দুটা ভেক্টৰ পারপেন্ডিকুলার হৈছে তো আমাৰ তাত আছে এটা ভেক্টৰ a ঠিক আছে আৰু এটা ভেক্টৰ আছে আমাৰ এফালে আছে b ভেক্টৰ এই দুটা ভেক্টৰ যদি পারপেন্ডিকুলার হয় তাৰ মানে ইটো হিটোৰ মাজত যদি 90 ডিগ্ৰী বনাই আছে তেনে হলে তাহাতৰ ডট প্ৰডাক্ট 0 হ'বই হ'ব কাৰণ কিয় a ভেক্টৰ ডট b ভেক্টৰ কি হ'ব ডেফিনিশনৰ মতে mod a মানে হৈছে ম্যাগনিটিউড অফ a তাৰ পিছত আমি লম ম্যাগনিটিউড অফ b ইনটু কোসাইন এংগল দুটাৰ মাজত কি আছে 90 ডিগ্ৰী আৰু cos 90 যেটো 0 হৈ যায় কেনে ডট প্ৰডাক্ট আহিছে 0 or আমি এটো উল্টাকৈ ক'ব পাৰো যে if a vector dot b vector যদি 0 হয় তাৰ মানে যদি দুটা ভেক্টৰৰ ডট প্ৰডাক্ট যদি দি আছে 0 ইয়াৰ মিনিং টো এটোই হ'ব যে a vector আৰু b vector এটো হিটোৰ লগত 90 ডিগ্ৰী বনাইছে এটো এটা বহুতে পাৱাৰফুল প্ৰপাৰ্টি হয় এটো মনত ৰাখিবা কিবা বহুত নিউমেৰিকেলত এটো ইউজ হয় ফিজিক্সতো বহুতত ইউজ হয় এটো নেক্সট নাম্বাৰ 2 প্ৰপাৰ্টিটো হৈছে যে আমাৰ ডট প্ৰডাক্টটো হৈছে কমিউটেটিভৰ মিনিং টো কি হয় কমিউটেটিভৰ মিনিং নাম্বাৰছৰ ক্ষেত্ৰত বহুতে সিম্পল হয় তো নাম্বাৰছৰ ক্ষেত্ৰত মই কৈ দিও 2 multiplied to 3 কৰা বা 3 multiplied to 2 কৰা কথাটো একেই হয় তো এটো কিতে ইউজফুল হৈ যায় যে আমি যদি সাপোজ a square into b কৰিছো বা আমি কৰিছো b into a square তো আনসাৰটো সেম টু সেম আহিব এটোকে কয় কমিউটেটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশন সেম কমিউটেটিভিটিটো আমাৰ ইয়াতে ডট প্ৰডাক্টটো ফলো হয় তাৰ মানে আমি a vector dot b vector কৰো বা b vector আগতে কৰো তাৰ পিছত ডট প্ৰডাক্ট কৰিম তাৰ a vector লগত মিনিংটো সেম টু সেম হ'ব এটোকে কোৱা হয় আমাৰ কমিউটেটিভ প্ৰপাৰ্টি নেক্সট আছে আমাৰ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আমি অলৰেডি কৰিলো ডিস্ট্ৰিবিউট ৰাইট যেতিয়া আমি ডট প্ৰডাক্ট ওলাই আছিল তো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিত কি হয় তাৰ মানে আমাৰ তাত আছে সাপোজ a ভেক্টৰ আমি এটো ডট প্ৰডাক্ট কৰিছো b plus c ভেক্টৰৰ লগত তো এটোক আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি যদি ইউজ কৰো তো প্ৰথমতে কি কৰিম a ভেক্টৰ ডট প্ৰডাক্ট কৰিম b ভেক্টৰৰ লগত যোনটো ভ্যালু আহিব হেতুক আকৌ এড কৰি দিম a ভেক্টৰ ডট প্ৰডাক্ট উইথ c ভেক্টৰ আৰু আমাৰ আনসাৰটো সেম টু সেম আহিব কোনো চেঞ্জ নাহে ঠিক আছে তো এটো আমাৰ হৈ গল ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ফৰ্থ নম্বৰ প্ৰপাৰ্টিটো হৈছে যদি আমাৰ তাত এটা ভেক্টৰ a আছে আৰু হেতুক আমি ডট প্ৰডাক্ট কৰিলো তাৰ নিজৰে লগত তেনে হলে আনসাৰটো কি হ'ব আমিটো এটো কৰিছিলো ৰাইট আমাৰ তাত যদি i cap থাকে আৰু i capৰ লগতে যদি আমি ডট প্ৰডাক্ট কৰি দিও তেনে হলে আমাৰ ভ্যালুটো আহে 1 বাট এবাৰ আমি ইউনিট ভেক্টৰ লোৱা না আমি এটা নরমাল ভেক্টৰ লৈছো a তো a ভেক্টৰক যদি a ভেক্টৰৰ লগতে ডট প্ৰডাক্ট কৰি দিও তেনে হলে আমাৰ ভ্যালুটো কি আহিব একো নাই তো আমি ডেফিনিশন ইউজ কৰিম সদায় ডেফিনিশনটো মনত ৰাখিবা mod a into mod b mod মানে হৈছে এবসলিউট ভ্যালু ইয়াতে b নহয় সৰি এটো mod a হ'ব
আৰু এইটো মাল্টিপ্লাই হৈছে কোসাইন থিটা এতিয়া a ভেক্টৰ আছে আকৌ নেক্সট ভেক্টৰটো a হৈছে তাৰ মানে কি দুটা প্যাৰেলাল ভেক্টৰ হয় প্যাৰেলাল ভেক্টৰৰ ভিতৰত এংগল কি থাকে 0 থাকে ৰাইট তো cos 0 ভ্যালুটো আমি জানো এইটো হৈছে 1 তো আমাৰ তাত কি থাকিল mod a into mod a তাৰ মানে mod a স্কয়াৰ হৈ গল ৰাইট এটো 1 হৈ গল তো হেতুৱে হয় যে ভেক্টৰ a লগত যদি আমি মাল্টিপ্লাই কৰো নিজৰ লগতে তো এটো হৈ যায় আমাৰ mod a স্কয়াৰ এটা এক্সাম্পলৰ হিচাপত যদি আমি চাও আমি এনেকৈ ক'ব পাৰো সে লেটস সে আমাৰ a ভেক্টৰটো হৈছে 2i cap plus 3j cap এতিয়া আমি যদি a vector dot a vector কৰো তো আমি কি কম ডাইৰেক্টলি এটা ভেক্টৰ ললে হল a ভেক্টৰটো ললে তাৰ এবসলিউট ভ্যালুটো লৈ পেলে হোল স্কয়াৰ কৰি দিলে হৈ গল তো আমি এবসলিউট ভ্যালু কেনেকৈ লগাই স্কয়াৰ ৰুট অফ 2 স্কয়াৰ প্লাস 3 স্কয়াৰ বাট আমি কি কৰিব লাগিব এটো গুটেটো হোল স্কয়াৰ লগাব লাগিব হোল স্কয়াৰ লগালে স্কয়াৰ ৰুট গুচি গল তো আমাৰ ফাইনালি থাকিব ইকুৱেলস টু 13 তো a ভেক্টৰ যদি 2i cap plus 3j cap হয় তেনে হলে ডট প্ৰডাক্ট কৰিলে আমিটো জানোই প্ৰথমতে কোৱাইছিল ডট প্ৰডাক্ট মানে হৈছে স্কেলাৰ প্ৰডাক্ট তো হেকানে কি আহিছে এটা স্কেলাৰ ভ্যালু হৈছে স্কেলাৰ ভ্যালু আহিব তাৰ মানে এই যোনটো mod a স্কয়াৰ হৈ গল এটো হৈ গৈছে আমাৰ এটা স্কেলাৰ ভ্যালু স্কেলাৰ নাম্বাৰ বা স্কেলাৰ ভ্যালু বুলি কোৱা হয় তো এতিয়া আমি কি কৰিম ডট প্ৰডাক্ট ৰিলেটেড কেটামান নিউমেৰিকেল প্ৰবলেম সলভ কৰিম Problem number 1. Determine the angle between the vectors a and b. দুটা vector দিয়া আছে a vector আৰু b vector আৰু এটা 3-dimensional vector হয় because i cap j cap k cap তিনিটাই দিয়া আছে তো এই দুটা vectoৰৰ মাজৰ angle উলিয়াব দিছে তো এনেকা যেতিয়া ফৰ্মুলা থাকে তো আমি সদায় ডেফিনিশন ইউজ কৰিম আমাৰ ডট প্ৰডাক্টৰ তো আমি জানো we know আমি যদি কৰো a vector dot product with b vector a vector dot product with b vector যদি কৰো তেনে হলে ডেফিনিশনৰ মতে কি হ'ব mod a multiplied to mod b multiplied to cosine theta তো আমি ইয়াৰ পৰা কি কৰিম cosine theta টো উলিয়াই লওঁ তো cosine theta কি হৈ যাব a vector dot b vector divided by mod a multiplied to mod b এটো হৈ গল আমাৰ cosine theta বা যেহেতু আমাক angle theta উলিয়াব দিছে angle between the two vectors তো theta হৈ যাব আমাৰ cosine inverse multiplied to a vector dot b vector whole divided by mod a into mod b তো এলো ইয়াতে আমাৰ কি আছে the concept of inverse trigonometric function use আছে আৰু inverse trigonometric function মই অলৰেডি কভাৰ কৰি থৈছো applied mathematics series তো তাতে গৈ চেক কৰি লবা এতিয়া এটোক আমি নম্বৰ 1 বুলি কৈ দিও তো এটা লেবেলিং কৰি দিলো আমাক কি দিয়া আছে আমাক ইয়াতে a ভেক্টৰৰ ভ্যালু দিয়া আছে আৰু b ভেক্টৰৰ ভ্যালু দিয়া আছে তো given a vector equals to i cap plus j cap minus 2k cap আৰু আমাক b ভেক্টৰ ভ্যালু দিয়া আছে তো b ভেক্টৰ দিয়া আছে minus i cap plus 2j cap minus k cap তো আমি কি কৰিম আমাক ইয়াতে লাগিব a vector dot b vector ওলাব লাগিব আৰু সেপাৰেটলি a আৰু b ৰ ম্যাগনিটিউড ওলাব লাগিব তো এটা কাম কৰো a vector dot b vector টো উলিয়াই লওঁ কাৰণ এটো একেবাৰে ইজি হয় তো a vector i cap ৰ কোএফিচিয়েন্ট কি হয় 1 আৰু এফালে b vector i cap ৰ কোএফিচিয়েন্ট হৈছে -1 তো আমি কি কৰিম 1 into -1 কৰি দিম দুইটা ব্ৰেকেটৰ মাজত ৰাখিলো প্লাস সদায় প্লাস ইউজ কৰিবা এফালে তাৰ পিছত আমাৰ j cap ৰ কোএফিচিয়েন্ট হৈছে 1 এটো মাল্টিপ্লাই হ'ব b vector j cap ৰ কোএফিচিয়েন্ট যোনটো হৈছে আমাৰ 2 তো আমি 1 ক মাল্টিপ্লাই কৰি দিম 2 লগত প্লাস নেক্সট আমি চাম k cap ৰ কোএফিচিয়েন্ট a vector আছে -2 তো -2 এবাৰ মাল্টিপ্লাই হৈ যাব b vector k cap ৰ কোএফিচিয়েন্ট যোনটো হৈছে আমাৰ -1 ঠিক আছে তো এটোক আমি সলভ কৰি লওঁ তো 1 into -1 হৈ গল আমাৰ -1 2 into 1 হৈ গল 2 তো +2 -1 +2 আৰু ইফালে -2 into -1 এটো কি হ'ল +2 হৈ গল তো 2 into 2 হৈ গল 4 4 - 1 হৈ গল আমাৰ ইকুৱেলস টু 3 তো a vector dot b vector আমি পাই গলো ভ্যালু ওলাইছে আমাৰ 3 ঠিক আছে এটো আমি দি দিও নাম্বাৰ 2 এবাৰ আমি কি উলিয়াম a vector আৰু b vector ম্যাগনিটিউড উলাম ঠিক আছে নাও অলসো আমি উলিয়ালাম a vector ম্যাগনিটিউড তো a vector ম্যাগনিটিউড কি হ'ব সিম্পলি স্কয়াৰ ৰুট লৈ ললে হ'ল স্কয়াৰ ৰুট অফ i cap j cap k cap ৰ কোএফিচিয়েন্ট স্কয়াৰ কৰিলে হ'ল তো 1 স্কয়াৰ প্লাস 1 স্কয়াৰ প্লাস -2 হোল স্কয়াৰ ইকুৱেলস টু আমাক কি দিব 2 -2 হোল স্কয়াৰ হৈ যাব আমাৰ 4 লিখিলো 1 + 1 + 4 তো এটো দিছে আমাক ইকুৱেলস টু স্কয়াৰ ৰুট অফ 6 নেক্সট ম্যাগনিটিউড অফ b ম্যাগনিটিউড অফ b হ'ব আমাৰ স্কয়াৰ ৰুট অফ আমাৰ আছে -1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস -1 স্কয়াৰ সো যেতিয়া আমি স্কয়াৰিং কৰি দিম অবিয়াসলি আমাৰ নেগেটিভ সাইনবোৰ গুচি যাব আমি পালো 1 + 4 + 1 তো এটো দিলে আমাক স্কয়াৰ ৰুট অফ 6 তো এতিয়া আমি কি কৰিম এটোক আমি নাম্বাৰ 3 বুলি কৈ দিও সো 2 আৰু 3 ক আমি সাবস্টিটিউট কৰি দিম ইন 1 সো নাও নাম্বাৰ 1
implies to amar theta hoy jabo equals to cosine inverse of a vector dot b vector. To a vector dot b vector ami paiso 3. So 3 divided by magnitude of a paiso square root of 6 aru ifale magnitude of b is square root of 6. Etu kami simplify korile ami pai jam theta value to. To etu hoy gol equals to cosine inverse of 3 divided by, so square root of 6 aru square root of 6 multiply hole simply 6 hoy jabo, square root sign to gusi gol. To amar tat thakile cos inverse of 1/2. Etu either calculator substitute koribla ami uliabo paru, but etu nokorile hoy jabo because etu simple hoy. Half kitia hoy to ami jano cos jetia ami 60 degree lo titia amar value 1/2 ahe. To cosine inverse half or jagat ami substitute korilu cos 60 degree, but inverse trigonometric function amote cosine inverse aru cos ki hobo gusi jabo, to amar tat thaki gol 60 degree. To tar mane theta hoise ami come, therefore angle between a vector and b vector is 60 degree. Etu he goise amar final value. Iti ami jao next problem to. Problem number 2. Determine the value of m such that the vectors a vector and b vector are perpendicular to each other. To yate amak duta vector dia hoise a aru b. Prothomote note down korile vector dune. To amar a vector hoise 4i cap plus m j cap minus 2k cap. Aru amar vector b to dia goise 2i cap plus 3j cap plus k cap. Aru yate amak ki find koribo dise, amak yate uliabo dise value of m. To m or value to ulabo dise. Condition dise je a vector aru b vector perpendicular hoy. To according to question, a vector jodi b vector logot perpendicular hoy, tena moi ki koisilo ihon dutar jodi ami dot product lo, to hetu dot product to ki hobo 0 hoboi hobo, etu must hoy. To jodi a vector aru b vector perpendicular, then tahator major dot product to 0 hobo, kaam khatam. Eti ami put koridu a vector jagat ami put koridu 4i cap plus mj cap minus 2k cap. Etu dot product hobo amar b vector logot jontu hoise 2i cap plus 3j cap plus k cap. Aru etu hobo equals to 0. Eti ami solve koridu. To eti ami prothomote ki kam I cap or 4 to lom aru efale taka I cap or coefficient to lom jontu hoise 2. So 4 into 2 korilu aru bracket bitor rakhilu plus next ami efale j cap or coefficient hoise m multiply hobo a second vector j cap or coefficient logot jontu hoise 3. To m into 3. Etu kintu ami normal product kori aso etia plus efale k cap or hoise coefficient of minus 2 jontu actually amar a vector k cap or coefficient, aru efale ase k cap or coefficient mo to minus 2 into 1. Gote to hobo equals to 0. Etu to simply ami solve koribo parim. 4 into 2 hogol 8 plus 3m minus 2 into 1 hogol amar minus 2 equals to 0. To tar mane amar yate 3m hoy jabo equals to negative 6. Tar mane m or value hoy jabo amar minus 2. To etu hogol amar m or value. Very simple. To I hope etia thulmul ko clear hoy gol amar dot product no ki hoy. To etia ami jao amar next concept to loi jontu hoise amar cross product. To ebar ami ahi jao cross or vector product. To ami এতিয়ালৈকে পঢ়ি আছিলো ডট প্ৰডাক্ট বা যোনটোক আমি স্কেলাৰ প্ৰডাক্ট বুলি কওঁ, কাৰণ এ ভেক্টৰক যদি আমি মাল্টিপ্লাই কৰো বি ভেক্টৰ লগত ডট প্ৰডাক্ট ইউজ কৰি পেলাই, তেনেহলে আমাৰ আনসাৰটো কি হ'ব, এটা স্কেলাৰ ভ্যালু দিব। ঠিক আছে, বাট আমিটো ভেক্টৰ মাল্টিপ্লাই কৰিছো, ঠিক আছে, স্কেলাৰৰ ডেফিনেশ্যন ইউজ কৰাৰ কাৰণে আমি কি পাইছো, এটা স্কেলাৰ ভ্যালু পাইছো। যদি আমি এটা ভেক্টৰ ভ্যালু পালো হয়, তেতিয়া হেতু কোৱা হয় এটা ভেক্টৰ প্ৰডাক্ট বা ক্ৰছ প্ৰডাক্ট বুলি কোৱা হয়। আমি ললো ভেক্টৰ এ আৰু আমি লৈছো ভেক্টৰ বি। এটি এই দুটা মাল্টিপ্লাই কৰিম, বাট এবাৰ আমি কি কৰিম, ক্ৰছ প্ৰডাক্ট কৰিম। তো সেইকাৰণে ক্ৰছ প্ৰডাক্টৰ কাৰণে কি কৰিম, এটা এক্স ইউজ কৰিম। তো এক্স মানে হৈ গ'ল ক্ৰছ। তো এ ক্ৰছ বি, এইটো কেনেকৈ ক'ব হয়, এ ক্ৰছ বি, এ ক্ৰছ বি। তো আমি তাৰমানে একচুৱেলি ক্ৰছ প্ৰডাক্টৰ কথা কৈ আছো। তো ক্ৰছ প্ৰডাক্টৰ ডেফিনেশ্যনত কি হৈ যায়, যিয়ে আনচাৰ আহিব সেইটো হ'ব এটা ভেক্টৰ কোৱান্টিটি হৈ যাব। ঠিক আছে, এইবাৰ স্কেলাৰ নাহে, এইবাৰ আহিব এটা ভেক্টৰ কোৱান্টিটি। এইটোৱে হৈছে এটা ডিফাৰেঞ্চ বিটুইন স্কেলাৰ প্ৰডাক্ট আৰু ভেক্টৰ প্ৰডাক্ট। স্কেলাৰ প্ৰডাক্টত স্কেলাৰ ভেলু আহে, বাট ভেক্টৰ প্ৰডাক্টত এটা ভেক্টৰ কোৱান্টিটি আহে। ঠিক আছে, তো ইয়াৰ ডেফিনেশ্যন হৈছে, আমি যেনেকৈ এ ভেক্টৰ ডট বি ভেক্টৰ ডেফিনেশ্যনত কি আছিলে, আমাৰ মড এ আছিলে মাল্টিপ্লাইড টু মড বি আৰু মাল্টিপ্লাই টু কচাইন এংগল থিটা লৈছিলোঁ, যোনটো এ আৰু বি ভেক্টৰৰ মাজত আছিলে। ঠিক তেনেকৈ আমাৰ এইবাৰ কেছত কি আছে, ভেক্টৰ এ আছে আৰু ভেক্টৰ বি আছে, আৰু দুটাই হৈছে কো ইনিচিয়েল ভেক্টৰ্ছ। তাৰমানে ইহঁতৰ ইনিচিয়েল পইণ্টটো কোইনচাইড কৰিছে, এংগল হৈছে দুটাৰ মাজত থিটা। বাট এইবাৰ আমি ল'ব বিচাৰিছোঁ এ ক্ৰছ বি। এ ক্ৰছ বি যদি হয়, ডেফিনেশ্যনৰ মতে হৈ যাব
mod A mod B তো হিবাৰ আমি কি লৈছিলো cosine theta লৈছিলো এবাৰ আমি লম sin theta ঠিক আছে এইটো এটা ডিফাৰেন্স মনত ৰাখিব কাৰণে তো ক্ৰস প্ৰডাক্টৰ নামৰ হৈ যায় sin theta বাট এইটো কমপ্লিট হোৱা নাই কমপ্লিট কিয় হোৱা নাই বিকজ mod লৈ লোৱা লগে লগে এইটো গুটেটো কি হৈ গ'ল এটা স্কেলাৰ হৈ গ'ল mod b লগাৰ লগে লগে এইটো এটা স্কেলাৰ হৈ গ'ল আৰু sin theta টোতো কোনো ডাইৰেকশন নাথাকে ৰাইট এংগুলাৰ ডাইৰেকশন নাথাকাৰ কাৰণে কি এইটো এটা স্কেলাৰ ভ্যালু হৈ গ'ল তো তিনটা স্কেলাৰ ভ্যালু যদি আমি মাল্টিপ্লাই কৰো তো আনসাৰটো আমাৰ স্কেলাৰ আহিব বাট মই ইয়াতে কি কৈছো ইয়াতে তো অলৰেডি কৈ থৈছো যে দুটা ভেক্টৰৰ ক্ৰস প্ৰডাক্ট ললে আনসাৰ আহিব ভেক্টৰ তো সেইকাৰণে এইটো আনসাৰ ইনকমপ্লিট হৈ আছে এই গুটেই বস্তুটোক এটা এনেকা ভেক্টৰৰ লগত আমি মাল্টিপ্লাই কৰিম যাৰ ম্যাগনিটিউড হৈছে 1 আৰু তেনেকা ভেক্টৰ কি হৈছে ইউনিট ভেক্টৰ তো হেতুক আমি কলো এটা ইউনিট ভেক্টৰ n cap বুলি কলো n cap ইউনিট ভেক্টৰটো জাস্ট কি কৰি আছে এই গুটেই ম্যাগনিটিউডৰ ডাইৰেকশন দি আছে ৰাইট বিকজ ইউনিট ভেক্টৰ যেহেতু ম্যাগনিটিউড 1 হয় এই ম্যাগনিটিউডক চেঞ্জ কৰা নাই a b sin theta এটো ম্যাগনিটিউড চেঞ্জ কৰনে জাস্ট ইয়াক এটা ডাইৰেকশন দিছে n cap এতে কথাটো হৈ যায় n capৰ ডাইৰেকশনটো কি হয় n capৰ ডাইৰেকশনটো এনেকা হয় যে n cap যোনটো হ'ব is perpendicular এটো অলপ মনত ৰাখিব লাগিব perpendicular to the plane containing a vector and b vector তো তাৰ মানে আমাৰ তাত এটা প্লেন সাৰফেস থাকিব তো এটো মনত ৰাখিবলৈ কাৰণে আমি এনেকা মনত কৰিম সো লেটস সে আমাৰ তাত এটা টেবল আছে ঠিক আছে তো এটো হৈ গল আমাৰ টেবুলৰ সাৰফেস আৰু টেবুলৰ সাৰফেসটো কি হৈ যায় এটা প্লেন সাৰফেস হৈ গল তেকিটা ঠেংকিটা ড্ৰ কৰি দিও যাতে কনফিউজন নহয় তো এটো হৈ গৈছে আমাৰ এটা টেবল এতিয়া এই টেবুলৰ ওপৰত আমি কি কৰিছো এই a ভেক্টৰ আৰু b ভেক্টৰটো কোইনিশিয়াল কৰি পেলাই ৰাখি দিছো তো ইয়াতে হৈছে আমাৰ a ভেক্টৰ এটো হৈছে আমাৰ a ভেক্টৰ আৰু আমাৰ তাত আছে b ভেক্টৰ এটো হৈছে আমাৰ b ভেক্টৰ দুইটাৰ মাজত আছে আমাৰ এংগল থিটা তো a ভেক্টৰ লৈছো আৰু b ভেক্টৰ লৈছো আৰু হেতু আমি কি কৰিছো এই প্লেনৰ ওপৰতে ৰাখি দিছো এনেকা নহয় কি মানে b টো অলপ খাৰা আছে দুইটাই ইয়াতে পৰি থাকিব তো আমি কি কৰিছো a ক্ৰস b কৰিছো তো ইয়াতে ক্ৰস প্ৰডাক্টৰ ডাইৰেকশনটো হৈ যায় a ক্ৰস b মানে আমি a ৰ পৰা আৰম্ভ কৰিছো আৰু b লৈ গৈছো তো ইয়াতে আমি ক্ৰস হিচাপে নেকা গৈছো তো এটোকে কোৱা হয় a ক্ৰস b তো আমি a ৰ পৰা b টুৱাৰ্ডছলৈ গৈছো তো a ৰ পৰা b টুৱাৰ্ডছলৈ যেতিয়া গৈ থাকিম তেতিয়া আমাৰ যোনটো ইউনিট ভেক্টৰ হ'ব মই কি কৈছো এটো ইউনিট ভেক্টৰ যোনটো হ'ব n cap এটো পাৰপেন্ডিকুলাৰ হ'ব ইতে পাৰপেন্ডিকুলাৰ হওঁতে দুটা কেস আছে বিকজ এই প্লেনৰ পাৰপেন্ডিকুলাৰ কি হ'ব আইদাৰ ওপৰত যাব পাৰে নহলে তলত যাব পাৰে তো আমাৰ কেছত কি যাব এটো ওপৰত থাকিব n cap তো এটো ইতে আমি মনত কেনেকা ৰাখিম অলপ ভালকৈ কৰিব চেষ্টা কৰো তো লেটস সে আমি লৈছো ভেক্টৰ a এটো ডাইৰেকশন আছে লেফট টু ৰাইট আৰু এটা ভেক্টৰ b আছে ঠিক আছে আমি ইয়াত দুটাৰ মাজৰ যোনটো এংগলটো আছে এটোক থিটা বুলি কৈছো বিকজ a আৰু b হৈছে কোইনিশিয়াল ভেক্টৰস a ক্ৰস b মানে কি কৰিছো আমি a ৰ পৰা b ডাইৰেকশনত গৈছো a ভেক্টৰ টুৱাৰ্ডছ b ভেক্টৰ এতিয়া এটো মনত ৰাখিবলৈ কাৰণে আমি ইউজ কৰো ৰাইট হ্যান্ড থাম্ব ৰুল এটো এটা বহুত পাৱাৰফুল ৰুল হয় তো ৰাইট হ্যান্ড থাম্ব ৰুলত কি আমাৰ ৰাইট হ্যান্ডটো লম ৰাইট হ্যান্ডৰ আমাৰ চাৰিটা ফিংগাৰ বুঢ়া আঙুলিটো বাদ দি চাৰিটা ফিংগাৰ একেলগে ৰাখিম সাপোজ আমাৰ হৈছে এটো থাম্ব আৰু এটো হৈছে আমাৰ বাকি চাৰিটা ফিংগাৰ ঠিক আছে এই চাৰিটা ফিংগাৰ ঠিক আছে আমি কি কৰিম এই চাৰিটা ফিংগাৰক কাৰ্ল কৰিম দে অলপ মানে কাৰ্লিং কৰা মানে এনেকা হৈছে মই আকৌ ফিগাৰটো ড্ৰ কৰিম এটো কৰিছো আমি অলপ কাৰ্ল কৰি প্লাই এনেকা ৰাখিছো ঠিক আছে ভাঁজ দি দিছো আমাৰ আঙুলিকিটা এতিয়া ভাঁজ দি দিয়াৰ মিনিংটো এটো হৈছে এই ভাঁজ দিছো কেনেকা কৈ দিছো এটো এনেকা ডাইৰেকশনত গৈছে এটা এন্টি ক্লকৱাইজ ডাইৰেকশনত গৈছে এই ডাইৰেকশনটো হৈছে আমাৰ a ভেক্টৰ b ভেক্টৰ ঠিক আছে আমাৰ হাতটো গৈছে এনেকা কো কাৰ্লিং হৈ প্লাই গৈছে তো এনেকা কৈ যেতিয়া কাৰ্লিং হৈ প্লাই গলে আমাৰ বুঢ়া আঙুলিটো কোৰ ফালে পইণ্ট কৰিছে ওপৰ ফালে পইণ্ট কৰিছে হেকাৰণে আমি কম এই যোনটো ইউনিট ভেক্টৰটো হ'ব হেতু 90 ডিগ্ৰী বনাব a ভেক্টৰ আৰু b ভেক্টৰৰ লগত আই হোপ এটো ক্লিয়াৰ হৈ গল এতিয়া যদি a ভেক্টৰ b ভেক্টৰ নকৰি প্লাই আমি b ভেক্টৰ ডট a ভেক্টৰ কৰিলো হেতেন ৰাইট তো আমি সেম ডায়াগ্ৰামটোতে এবাৰ আমি আহিব বিচাৰিছো এনেকা ক্লকৱাইজ আহিব বিচাৰিছো তো আমি কৰিব বিচাৰিছো ইয়াতে b ভেক্টৰ ক্ৰস a ভেক্টৰ তো ইয়াতে আমি কেয়াৰফুলি কৰিব লাগিব আমি ৰাইট হ্যান্ড থাম্ব ৰুল ইউজ কৰিম তো এবাৰ আমি এনেকাকৈ কাৰ্ল কৰিম তো এই কাৰ্লটো তো আমাৰ কি হ'ব এই হাতটো অলপ উল্টাকৈ কৰিব লাগিব উল্টাকৈ কৰি দিয়া লগে লগে আমাৰ হৈ যাব এতিয়া থাম্বটো তললৈ আহি যাব থাম্ব আমাৰ তললৈ আহি যাব অলপ হাতটো টেৰা হৈ যায় কৰিবলৈ আৰু আমাৰ কাৰ্লিং হৈ থাকিব হাতটো এনেকা
ঠিক আছে তো এতিয়া যেতিয়া এনেকৈ কাৰ্লিং হৈছে বিকজ এইটো এইটো ডাইৰেকশ্যনত আহিছে ৰাইট আমি কৈছোঁ বি ক্ৰছ আমি বিৰ পৰা এইটো ৱাৰ্ডছত আহিম তো এইটো যিহেতু তলত ডাউনৱাৰ্ড পজিশ্যন হৈছে তো আমাৰ ইউনিট ভেক্টৰটো তলফালে আমাৰ যাব ঠিক আছে তো এনেকুৱাকৈ আমি ডাইৰেকশ্যন ওলাওঁ এ ভেক্টৰ আৰু বি ভেক্টৰ যেতিয়া আমি ক্ৰছ প্ৰডাক্ট কৰোঁ অলপ ষ্টাৰ্টিঙত কনফিউজন হ'ব বাট এইটো যিমান কৰি যাম তেতিয়া ক্লিয়াৰ হৈ গৈ থাকিব তো এতিয়া আমি কি কৰিম এই যে ইউনিট ভেক্টৰ্ছৰ কেছটো ল'ম ইউনিট ভেক্টৰ্ছ আই কেপ জে কেপ আৰু কে কেপ ল'ম আৰু তাহাঁতৰ মাজত যোনটো ক্ৰছ প্ৰডাক্ট আছে সেইটো আমি ওলাবলৈ চেষ্টা কৰিম এতিয়া তো আমি এটা 3D এক্সিছ লৈছোঁ এইটো হৈ গ'ল আমাৰ লেটছে এক্স এক্সিছ এইটো হৈ গ'ল আমাৰ এক্স এক্সিছ এই ডটেড লাইনটো আমি এজিউম কৰোঁ এইটো হৈছে আমাৰ ৱাই এক্সিছ ৱাই প্ৰাইম ৱাই এক্সিছ মানে আমাৰ কি হৈছে এই ৱাই এক্সিছটো এই বৰ্ডৰ পৰা বাহিৰলৈ ওলাই আহিছে আৰু ৱাই প্ৰাইমটো ভিতৰলৈ গৈছে বৰ্ডৰ ভিতৰত আৰু নেক্সট যোনটো এইটো হৈছে এইটো হৈ গৈছে আমাৰ জেড এক্সিছ ঠিক আছে জেড এক্সিছ এতিয়া আমিতো জানো ইউনিট ভেক্টৰ কি হয় আই কেপ হ'ব এনেকুৱা এটা ইউনিট ভেক্টৰ যাৰ ডাইৰেকশ্যন এক্স এক্সিছৰ এক্স এক্সিছটোৰ তাত থাকিব নেক্সট ৱাই ডাইৰেকশ্যনত থাকিব আমাৰ জে কেপ আৰু জেড ডাইৰেকশ্যনত আমাৰ থাকিব কে কেপ এতিয়া এইটো ডায়েগ্ৰামৰ মতে আমি কওঁ যে আই কেপ জে কেপ এণ্ড আৰু কে কেপ আৰ মিউচুৱেলি পাৰপেণ্ডিকুলাৰ টু ইচ আদাৰ মিউচুৱেলি পাৰপেণ্ডিকুলাৰ মিউচুৱেলি মানে ইটো সিটোৰ লগত বনাই আছে 90 ডিগ্ৰী তো আমি ক'ম মিউচুৱেলি পাৰপেণ্ডিকুলাৰ টু ইচ আদাৰ তাৰমানে ইহঁতৰ মাজৰ এংগলটো হৈছে 90 ডিগ্ৰী তো এতিয়া কথাটো হৈ গ'ল আই কেপ ক্ৰছ জে কেপ যদি কৰোঁ তেনেহ'লে ভেলুটো কি আহিব তো আই কেপ ক্ৰছ জে কেপ মিনিংটো হৈ গ'ল এইটো আমি কৈছোঁ ডেফিনেশ্যনৰ মতে কি আহিব মড আই কেপ মড জে কেপ আৰু চাইন ইহঁতৰ মাজৰ যোনটো এংগল সেইটো হৈছে আমাৰ 90 ডিগ্ৰী বাট এইটো কৰিলে নহ'ব এই গোটেইটোক এটা ইউনিট ভেক্টৰৰ লগতো মাল্টিপ্লাই কৰিব লাগিব তো এইটো মাল্টিপ্লাই হ'ব এটা ইউনিট ভেক্টৰৰ লগত যোনটো হৈছে আমাৰ এন কেপ এতিয়া মেগনিটিউড অফ আই কেপটো 1 হৈ গ'ল মেগনিটিউড অফ জে কেপ এইটো 1 হৈ গ'ল চাইন 90 ডিগ্ৰী কি হ'ল চাইন 90 ডিগ্ৰী হৈছে 1 তো 1 ইনটু 1 পালোঁ মাল্টিপ্লাই টু এন কেপ এতিয়া 1 মাল্টিপ্লাই হোৱাটো 1 হৈ গ'ল তো এইটো লিখিলেও হ'ব আমি ডাইৰেক্টলি লিখিলোঁ এন কেপ তো আমি পাইছোঁ আই কেপ ক্ৰছ প্ৰডাক্ট কৰোঁতে জে কেপ পাইছোঁ এন কেপ বাট ডেফিনেশ্যনৰ মতে মই যেতিয়া কি কৈছিলোঁ যেতিয়া আমি ডেফিনেশ্যনটো দি কৈছিলোঁ যে এ ভেক্টৰ আৰু বি ভেক্টৰ যেতিয়া কৰিম তো এইটো কৰাৰ পিছত কিবা এটা ভেলু আহিব কিবা চাম স্কেলাৰ ভেলু এটা আহিব আৰু সেইটো মাল্টিপ্লাই হৈ থাকিব এন কেপৰ লগত যোনটো হৈছে ইউনিট ভেক্টৰ আৰু এই ইউনিট ভেক্টৰটো কি হয় পাৰপেণ্ডিকুলাৰ হ'ব এ ভেক্টৰৰ লগত আৰু এন কেপটো পাৰপেণ্ডিকুলাৰ হ'ব বি ভেক্টৰৰ লগত দুইটাৰ লগতে 90 ডিগ্ৰী বনাব এতিয়া আমাৰ এই ফিগাৰৰ মতে এন কেপ এনেকুৱা ধৰণৰ এটা ইউনিট ভেক্টৰ হ'ব যোনটো আই কেপৰ লগতো 90 ডিগ্ৰী বনাইছে জে কেপৰ লগতো 90 ডিগ্ৰী বনাইছে তো সেইটোতো কি হ'ব কে কেপে হ'ব ৰাইট কে কেপেটো এনেকুৱা এটা ইউনিট ভেক্টৰ যোনটো আই কেপ আৰু জে কেপৰ লগত দুইটাৰ লগতে 90 ডিগ্ৰী বনাইছে তো ইয়াতে আমি এটা ডেফিনেশ্যন পালোঁ যে আই কেপ ক্ৰছ জে কেপ যদি কৰোঁ তেনেহ'লে আমি পাই যাম কে কেপ তো চিমিলাৰলি আমি যদি কৰোঁ জে কেপ ক্ৰছ কে কেপ তো এইটোৱে আমাক দিব আই কেপ আৰু যদি আমি কৰোঁ কে কেপ ক্ৰছ আই কেপ এইটোৱে হৈ যাব ইকুৱেলছ টু জি কেপ এইটো মনত ৰখাৰ এটা বহুতেই চিম্পল টেকনিক এটা আছে কি কৰিলে হ'ল আই কেপ জি কেপ আৰু কে কেপ এনেকৈ ছাইড কৰি লিখি ল'লে মানে ট্ৰাইংগুলাৰ নিচিনা ফৰ্মত লিখি ল'লে হৈ গ'ল তাৰপিছত ডাইৰেকশ্যন দিলে হ'ল আই কেপৰ পৰা আহিছোঁ আমি জে কেপলৈ বিকজ আই পিছত জি আহিছোঁ জে পিছত আমি কেত গৈছোঁ আকৌ কেৰ পৰা ঘূৰি আহিছোঁ আই কেপৰ লগত এৰ' চাইনটো এনেকৈ কৈ যাম ঠিক আছে এতিয়া এইটো যদি ইউজ কৰোঁ তো আইৰ পৰা যদি আমি জে আহোঁ আইৰ পৰা যদি জে লৈ আহোঁ তেনেহ'লে কি পাম কে কেপ পাম সেইকাৰণে আই কেপ ক্ৰছ জে কেপ আমি পাইছোঁ কে নেক্সট জেৰ পৰা যদি কে লৈ আহোঁ তো জে ক্ৰছ কে কৰিম তো জে ক্ৰছ কে কৰিলে আমি কি পাম তো এইটো যোনটো থাকি যোৱা ইউনিট ভেক্টৰ সেইটো পাম আই কেপ পাম এণ্ড ফাইনেলি কে কেপ ক্ৰছ আই কেপ তো কে কেপ ক্ৰছ আই কেপ যদি কৰোঁ তেনেহ'লে আমাৰ তাত কি থাকি যাব জে কেপ থাকি যাব এতিয়া আমি উল্টা ডাইৰেকশ্যনতো আহিব পাৰোঁ উল্টা ডাইৰেকশ্যনত যদি আহোঁ অলপ কেয়াৰফুল থাকিব লাগিব তো আমি ক'ম আই কেপ আছে ঠিক আছে আই কেপৰ পৰা কিন্তু মই ক'ত আহিব বিচাৰিছোঁ কে কেপলৈ আহিব পাৰিছোঁ বিকজ আমাৰ অৰিজিনেল এৰ' ডাইৰেকশ্যনটো ক'ত আছে অৰিজিনেল এৰ' ডাইৰেকশ্যনটো কৈছে কে কেপৰ পৰা আই কেপলৈহে যাব পাৰি বাট মই কিন্তু উল্টা আহিব বিচাৰিছোঁ তো আই কেপ ক্ৰছ কে কেপ যদি কৰোঁ য়েছ আমি কি পাম জে কেপটোৱে পাম বাট আমি কি কৰিব লাগিব উল্টা আহি থকাৰ কাৰণে এটা মাইনাছ চাইন লগাব লাগিব এইটো মাইনাছ চাইন লগাটো খুবেই ইম্পৰ্টেণ্ট হয় নেক্সট আমি যদি
কে কেপৰ পৰা জে কেপলৈ আহোঁ কে কেপ ক্ৰছ জে কেপ আহোঁ তো আমিতো জে কেপৰ পৰা কে কেপলৈহে যাব পাৰোঁ একৰ্ডিং টু অৰিজিনেল আৰু বাট উল্টা আহি আছোঁ তো আমি কি কৰিম এইটো আই কেপে হ'ব বাট আগত এটা মাইনাছ চাইন লাগি যাব এণ্ড ফাইনেলি জে কেপ ক্ৰছ আই কেপ যদি কৰোঁ তেনেহ'লে এইটো হৈ যাব ইকুৱেলছ টু মাইনাছ কে কেপ আই হোপ এইটো ক্লিয়াৰ হৈ গ'ল তো আই কেপ ক্ৰছ জে কেপ এইটো এটা বহুতেই ইম্পৰ্টেণ্ট ৰিলেশ্যন হয় তো এইটো ৰিলেশ্যন মনত ৰাখিবলৈ কাৰণে এই চাৰ্কুলাৰ পাৰ্মুটেশ্যনটো মনত ৰাখিলে হৈ গ'ল ঠিক আছে এতিয়া আমি এটা ইম্পৰ্টেণ্ট টপিকলৈ আহি যাওঁ তাৰমানে আমি কি কৈছোঁ যে এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ ইকুৱেলছ টু এ বি চাইন থিটা আৰু এটা ইউনিট ভেক্টৰ হৈ গ'ল তো যদি বি ক্ৰছ এ কৰোঁ তেতিয়া কি হৈ যাব তো এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ যদি কৰোঁ তো ডেফিনেশ্যনৰ মতে আমাৰ তাত কি আছে মড এ ইনটু মড বি ইনটু চাইন থিটা বাট এইটো কি মাল্টিপ্লাই হ'ব এটা ইউনিট ভেক্টৰৰ লগত মাল্টিপ্লাই হ'ব এন কেপ যিহেতু আমি জেনেৰেল ভেক্টৰৰ কথা পাতি আছোঁ সেইকাৰণে আমি ইয়াতে এন কেপ ইউজ কৰিছোঁ এটা আই কেপ জে কেপ কে কেপ আমি ইউজ কৰা নাই ঠিক আছে এনিৱেজ নেক্সট যদি আমি এতিয়া বি ভেক্টৰ ক্ৰছ এ ভেক্টৰ কৰোঁ এইটোত কি হ'ব মড বি আহিব মড এ আহিব আৰু চাইন থিটা আহিব বিকজ এংগলটোতো ছেমেই থাকিব এ আৰু বি মাজত যোনটো এংগল ছেম এংগল বি আৰু এ মাজত থাকিব বাট এইবাৰ এন কেপ আহিবনে ন এইবাৰ এন কেপ নাহে এইবাৰ ডাইৰেকশ্যনটো উল্টা হৈ যাব মাইনাছ এন কেপ আহি যাব ঠিক আছে এৰ পৰা যদি বি লৈ যাওঁ সেইটোতো কৈছিলোঁ আমি যদি আই কেপৰ পৰা জে কেপলৈ যাওঁ তেতিয়া আমি প্লাছ কে কেপ পাওঁ বাট যদি আমি উল্টা ডাইৰেকশ্যনত আহোঁ জে কেপ ক্ৰছ আই কেপ পাওঁ তেনেহ'লে কি হ'ব মাইনাছ কে কেপ হ'ব এই ছেইম লজিকটো ইয়াতে ইউজ হয় এৰ পৰা যদি বি লৈ গৈ আছোঁ ক্ৰছ প্ৰডাক্ট কৰি পেলাই তেনেহ'লে ইউনিট ভেক্টৰটো হৈছে প্লাছ এন কেপ আৰু যদি আমাৰ উল্টা আহোঁ বি ক্ৰছ এ তেতিয়া আমি কি পাম মাইনাছ এন কেপ তো এই দুটাৰ মাজত ডিফাৰেঞ্চটো এইটোৱে হৈছে যে এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ is not equals to b vector cross a vector এটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয় ডট প্ৰডাক্টৰ কেছত আমি পাইছিলোঁ a dot b equals to b dot a ৰাইট তাতে কি আছিলে কমিউটেটিভ আছিলে তো ইয়াতে নট কমিউটেটিভ হয় যে ইয়াতে কমিউটেটিভ নহয় বিকজ ইহঁতৰ ডাইৰেকশ্যনটো অপজিট হৈ আছে বাট আমি কি কৰিব পাৰিম a vector cross b vector যদি থাকে এইটো ইকুৱেল কৰিব পাৰিম ইয়েছ বি ভেক্টৰ ক্ৰছ এ ভেক্টৰৰ লগত ইকুৱেল কৰিব পাৰিম বাট আমি কি কৰিব লাগিব ফ্ৰণ্টত এটা মাইনাছ চাইন দিব লাগিব তেতিয়াহে ইহঁতে ইকুৱেল হ'ব নহ'লে ইকুৱেল নহয় তো এইটো হৈছে এটা বহুত ইম্পৰ্টেণ্ট প্ৰপাৰ্টি অফ ক্ৰছ প্ৰডাক্ট তো এতিয়া আমি কি কৰিম প্ৰপাৰ্টিজৰ কথা পাতিম ক্ৰছ প্ৰডাক্ট ইজ নট কমিউটেটিভ এইটোতো আমি অলৰেডি এষ্টাব্লিছ কৰিলোৱে তাৰমানে এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ is not equals to b vector cross a vector এইটো মনত ৰাখিব এইটো আমি কৰিব নোৱাৰোঁ বাট আমি কিন্তু এটা কাম কৰিব পাৰোঁ যে a vector cross b vector এইটোক কৰি দিব পাৰোঁ ইকুৱেলছ টু মাইনাছ বি ভেক্টৰ ক্ৰছ এ ভেক্টৰ এইটো কিন্তু কমিউটেটিভৰ প্ৰপাৰ্টি নহয় এইটো জাষ্ট এটা প্ৰপাৰ্টি হয় যে এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ মাইনাছ বি ভেক্টৰ ক্ৰছ এ ভেক্টৰহে হ'ব নেক্সট ছেকেণ্ড প্ৰপাৰ্টিটো হৈছে ক্ৰছ প্ৰডাক্ট ইজ ডিষ্ট্ৰিবিউটিভ আণ্ডাৰ এডিশ্যন ডিষ্ট্ৰিবিউটিভ আণ্ডাৰ এডিশ্যন মানে আমাৰ ছাপ'জ এ ভেক্টৰ দিয়া আছে আৰু এইটোক আমি ক্ৰছ প্ৰডাক্ট কৰিছোঁ বি ভেক্টৰ প্লাছ চি ভেক্টৰ এইটোক আমি ডিষ্ট্ৰিবিউট কৰিব পাৰিম এইটোক আমি এনেকৈও লিখিব পাৰোঁ এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ প্লাছ এ ভেক্টৰ ক্ৰছ চি ভেক্টৰ এইটো কিন্তু এলাউড হয় এইটো ডিষ্ট্ৰিবিউটিভ হয় এইটো ঠিক আছে নেক্সট প্ৰপাৰ্টিটোলৈ যাওঁ নম্বৰ 3 ক্ৰছ প্ৰডাক্ট অফ এ ভেক্টৰ উইথ ইট চেল্ফ ইজ এ নাল ভেক্টৰ তাৰমানে আমাৰ তাত যদি এটা ভেক্টৰ এ আছে আৰু সেই ভেক্টৰটোক আমি ক্ৰছ প্ৰডাক্ট লৈছোঁ তাৰ নিজৰ লগতে তেনেহ'লে ডেফিনেশ্যনৰ মতে কি হৈ যায় মড এ ইনটু মড এ ইনটু চাইন থিটা এতিয়া যিহেতু ছেইম ভেক্টৰে লৈছোঁ তো ছেইম ভেক্টৰ এটা ভেক্টৰে নিজৰ লগতে কিনো এংগল বনাব একো এংগল নবনায় 0 ডিগ্ৰী বনাব মাল্টিপ্লাইড টু ইউনিট ভেক্টৰ এন কেপ যিহেতু আমাৰ চাইন 0 ভেলু 0 হয় তাৰমানে এই গোটেই প্ৰডাক্টটো ভেলু কি হৈ গ'ল 0 হৈ গ'ল আৰু 0 মানে কি এইটো হৈছে এটা 0 নহয় যিহেতু এইটো ইউনিট ভেক্টৰৰ লগত মাল্টিপ্লাই হৈছে আমি এনেকৈ লিখিম 0 ইনটু এন কেপ তো এইটো গোটেইটো হৈ যায় এটা নাল ভেক্টৰ এইটো কম আমি এটা নাল ভেক্টৰ তো নাল ভেক্টৰক আমি কেনেকৈ ডিনোট কৰোঁ 0 ল'ম বাট 0 ওপৰত এটা ভেক্টৰ চাইন লগাই দিম ৰাইট বিকজ এইটো 0 কাৰ লগত মাল্টিপ্লাই হৈছে ইউনিট ভেক্টৰৰ লগত মাল্টিপ্লাই হৈছে মই কৈছিলোঁ এটা স্কেলাৰ 0 যেতিয়া এটা ইউনিট ভেক্টৰৰ লগত মাল্টিপ্লাই হ'ব তো 0 0 থাকিব ৰাইট বিকজ ইউনিট ভেক্টৰৰ মেগনিটিউড 1 হোৱাৰ কাৰণে একো চেঞ্জ নকৰে স্কেলাৰৰ মেগনিটিউড বাট সেই স্কেলাৰটো কি কৰি দিব এটা ভেক্টৰলৈ কনভাৰ্ট কৰি দিব তাৰমানে নিজৰ ডাইৰেকশ্যনটো সেই স্কেলাৰটোক দি দিলে তো সেইকাৰণে এইটো 0 ভেক্টৰ হৈ গ'ল আৰু সদায় মনত ৰাখিবা যে 0 ভেক্টৰ ইজ নট ইকুৱেলছ টু 0 এইটো মিনিংলেছ কনচেপ্ট হয় এইটো হৈছে এটা স্কেলাৰ এইটো এটা হৈছে ভেক্টৰ তো 0 ওপৰত যদি আমি এৰ' চাইন লগাই দিওঁ এইটো 0 ইকুৱেল হ'ব নোৱাৰে তো আমি এইটোক এটা নাল ভেক্টৰ বুলি ক'ম 0 বুলি কৈ নকওঁ নাল ভেক্টৰ বুলি ক'ম এইটো অলপ ডিফাৰেঞ্চ থাকে তো এইখিনিয়ে হৈছে আমাৰ প্ৰপাৰ্টিজ অফ ক্ৰছ প্ৰডাক্ট এতিয়া নেক্সট কথাটো আহি যায় আমি ক্ৰছ প্ৰডাক্ট কেলকুলেশ্যন কেনেকৈ কৰিম
Problem number 3. Determine the angle between vector A and vector B using cross product. Etia, etu etai problem loiso, eta master problem ata ami bahut khini bostu hikilom. Ei problem to ami jetia dot product di korisilu, A vector dot B vector equals to ki asile amar mod A mod B cosine theta. তো তাৰ পৰা যেতিয়া আমি থিটা ভ্যালুটো লৈছো থিটা আহিছিল আমাৰ 60 ডিগ্ৰী তো এটো ভ্যালুটো মনত ৰাখিবা তো আমাক উলিয়াব দিছে A ভেক্টৰ আৰু B ভেক্টৰৰ মাজৰ এংগলটো ইউজিং ক্ৰছ প্ৰডাক্ট তো এটোৰ কাৰণে আমাৰ বহুতখিনি কথা আহি যায় দিয়া ইয়াতে কনসেপ্টটো আহি যায় যেহেতু আমি জানো তো প্ৰথমে নোট ডাউন কৰিলো তাৰ পিছত আহি আছে given A vector equals to ইয়াতে দিয়া আছে I cap plus J cap minus 2K cap আৰু B ভেক্টৰটো দিয়া আছে minus I cap plus 2J cap minus K cap. तो यहाँ पर तो आमी यहाँ तर magnitude तो उलाई लोगो पारे mod A और mod B. तो mod A value आई सिला हमारे square root of 6 और mod B value आई सिले same square root of 6 है. ले तो side कर लो इतो ठीक है से इतो use होगा. इतिया कथा तो होई जाए. आमा कोई से cross product use कर रिप्लाई angle तो उला पड़े से. आमी की जानो we know that A vector cross B vector जो दिखो इतो की होइसे इतो होइसे हमारे ता cross product. तो इतो उलवार टेक्निक तो আছে mod A into mod B into sin theta ঠিক আছে বাট এটো আমি এনেকা কই এৰি দিব নোৱাৰো আমি কি কৰিব লাগিব এটো ইউনিট ভেক্টৰ লব লাগিব n কেপৰ লগত মাল্টিপ্লাই ঠিক আছে তো তাৰ মানে ইয়াৰ পৰা আমি একচুয়ালি sin theta ওলাব লাগিব তো sin theta উলিয়াবলৈ কাৰণে আমি কি কৰিম sin theta equals to আমাৰ হৈ যাব ফৰ্মুলা মতে A vector cross B vector divided by mod A into mod B আৰু কিন্তু সেই ইউনিট ভেক্টৰটো লাগি আছে n cap ঠিক আছে এই ইউনিট ভেক্টৰটো আমি পিছত গুছাই দিম বাট হেতু ইতিয়া নকৰো পিছত কৰিম তো এটো নম্বৰ 1 কৰি দিও তো তাৰ মানে কি আমাৰ তাত mod A আৰু mod B টো अवेलेबल আছে স্কয়াৰ ৰুট অফ 6 হৈ দুটাই ভ্যালু বাট এবাৰ আমাৰ উলিয়াব লাগিব A ভেক্টৰ ক্ৰস B ভেক্টৰ এটি A ভেক্টৰ ক্ৰস B ভেক্টৰ আমি কেনেকৈ ওলাম তো তাৰ কাৰণে A ভেক্টৰ ক্ৰস B ভেক্টৰ উলোৱাৰ এটা টেকনিক আছে যোনটোক আমি ডিটাৰমিনেন্টেৰে উলিয়াও তো আমি কি কৰিম A ভেক্টৰত কেটা আছে 3 ডাইমেনশনাল ভেক্টৰ হয় বিকজ I cap J cap K cap আছে B ভেক্টৰ 3 ডাইমেনশনাল ভেক্টৰ হয় I cap J cap K cap তো আমি কি কম এটা অৰ্ডাৰ 3 ডিটাৰমিনেন্ট এটা লম তো অৰ্ডাৰ 3 ডিটাৰমিনেন্টৰ আমাৰ জন্ত ফাৰ্স্ট ৰো থাকিব ফাৰ্স্ট ৰোত আমি খালি পুট কৰিম I cap J cap আৰু K cap ইভেন ডিটাৰমিনেন্টৰ কনসেপ্টটো মই অলৰেডি কভাৰ কৰি থৈছো লেকচাৰ নম্বৰ 24 ত কভাৰ কৰাইছে ডিটাৰমিনেন্ট চ্যাপ্টাৰটো তো তাতে এবাৰ ৰিভিউ কৰি লবা কনসেপ্টটো আমি যাও নেক্সট সেকেন্ড ৰোত এতিয়া যেহেতু আমি A ক্ৰস B কৰিছো তো প্ৰথমতে A আহিব তো A এর কি কৰিম I cap J cap minus 2 cap আছে তো আমি কি কৰিম গুটি কিটা ইউনিট ভেক্টৰ কোএফিচিয়েন্টটো খালি নোট ডাউন কৰিম তো I cap ৰ কোএফিচিয়েন্ট কি আছে একো নাই তাৰ মানে 1 আছে তো 1 নোট কৰিলম নেক্সট J cap ৰ কোএফিচিয়েন্ট কি হ'ব 1 হ'ব তো 1 ৰাখি দিম J cap ৰ তলত আৰু এফালে K cap ৰ কোএফিচিয়েন্ট আছে -2 তো এই K cap ৰ তলত ৰাখি দিম আমি -2 নেক্সট তো আহি যাম আমি B ভেক্টৰ তো B ভেক্টৰ I cap J cap ৰ কোএফিচিয়েন্ট কিনি আমি নোট ডাউন কৰিম আৰু এটুক আমি লিখি দিম থাৰ্ড root লিখি দিম তো I cap ৰ কোএফিচিয়েন্ট হৈছে -1 নেক্সট J cap ৰ কোএফিচিয়েন্ট হৈছে +2 আৰু K cap ৰ কোএফিচিয়েন্ট হৈছে -1 এতিয়া আমি কি কৰিম এটুক এক্সপেন্ড কৰি দিম এক্সপেন্ড কৰিলে A ভেক্টৰ ক্ৰস B ভেক্টৰ ওলাই আহিব তো আমি কি কম ফাৰ্স্ট ৰো ফাৰ্স্ট কলমৰ এলিমেন্টটো লম যোনটো হৈছে আমাৰ I cap এতিয়া মাল্টিপ্লাই হ'ব কি এটা 2/2 ডিটাৰমিনেন্টৰ লগত তো I cap যোনটো ৰোট আছে সেই গুটি ৰোটো তাৰ মানে I cap J cap K cap এই গুটি ৰোটো আমি ৰিজেক্ট কৰি দিম ঠিক তেনেকৈ সেই কলমটো ৰিজেক্ট কৰি দিম I cap থাকা কলমটো তাৰমানে I cap 1 আৰু -1 গুছি গল তো থাকিল কি 1 -2 2 -1 এইটোই থাকি গল ঠিক আছে নেক্সট আমি কি কৰিম মাইনাস লৈ প্লাই J cap ৰ লগত মাল্টিপ্লাই কৰিম তো -J cap হৈ গল এটো মাল্টিপ্লাই হ'ব এটা অৰ্ডাৰ টু ডিটাৰমিনেন্টৰ লগত তো এবাৰ J cap লৈছো তো J cap থাকা গুটি ৰোটো তাৰমানে I cap J cap K cap এই গুটি ফাৰ্স্ট ৰোটো কেনসেল হৈ গল আৰু গুটি সেকেন্ড ৰোটো কেনসেল হৈ গুটি ৰোটো কেনসেল হৈ গল তো থাকিল আমাৰ 1 -2 -1 আৰু -1 তো 1 -2 -1 আৰু -1 নেক্সট আমি কৰিম প্লাস K cap তো আমি এটো লৈছো ফাৰ্স্ট ৰো থাৰ্ড কলমৰ এলিমেন্টটো K cap টো তো ঠিক তেনেকৈ এটো মাল্টিপ্লাই হ'ব এটা অৰ্ডাৰ টু ডিটাৰমিনেন্টৰ লগত তো K cap লৈছো তো যেহেতু এটো ফাৰ্স্ট ৰো থাৰ্ড কলমত আছে তো ফাৰ্স্ট ৰো আৰু থাৰ্ড কলমটো ৰিজেক্ট কৰিলে আমাৰ তাত থাকিব 1 1 -1 আৰু 2 1 1 -1 আৰু 2 এতিয়া আমি কি কৰিম এই ডিটাৰমিনেন্ট কিটাক এক্সপেন্ড কৰি দিম তো কি কল ডাইৰেক্টলি ক্ৰস মাল্টিপ্লাই কৰিলে হল 1 * -1 -1 minus 2 * -2 যেহেতু 2 * -2 দিছে আমাক -4 বাট ইয়াতে অলৰেডি মাইনাস সাইন আছে তো আমি যাম +4 minus J cap multiply to 1 * -1 হৈ গল আমাৰ -1 minus -1 * -2 হৈ যাব আমাৰ +2 তো এটো -2 এ থাকিব plus K cap multiply to 1 multiply to 2 আমাক দিলে 2
minus 1 multiply to negative 1 তো আমি পাই যাম plus 1 তো এইটো আমি simplify কৰিলে এতিয়া পাম minus 4 plus 1 মানে 3 হ'ল তো 3 I cap এফালে minus 1 into minus 1 minus 2 তাৰমানে এইটো আছে negative 3 আকৌ এফালে negative j cap লগতো multiply আছে এইটো কি হ'ব plus 3 j cap আৰু প্লাস আমি পাম এফালে 2 plus 1 3 তো এইটো হ'ল 3 k cap তাৰমানে a vector cross b vector value কি ওলাই আহিলে 3 I cap plus 2 j cap plus 3 k cap এইটো আমি ইয়াতে পুট কৰি দিম তো আমি পাই যাম from 1 number 1 or মতে আমি পাই যাম sin theta তো sin theta equals to কি লাগে আমাক a vector cross b vector লাগে numerator তো এটুক আমি যদি 3 টো কমন ললো 3 কমন ললে কি হ'ব 3 into I cap plus j cap plus k cap লব পাৰি একো প্ৰবলেম নাই তো 3 to যেহেতু এটা স্কেলাৰ হৈছে তো 3 multiply to I cap plus j cap plus k cap whole divided by আমি denominator কি আছে mod a value পাইছিলো আমি square root of 6 multiply to square root of 6 আৰু এটো multiply হৈছে কাৰ লগত n cap লগত ঠিক আছে এতিয়া আমি simplify কৰিলো তো এটো দিব আমাক 3 into I cap plus j cap plus k cap হৈ গল whole divided by so square root of 6 into square root of 6 এটো দিলে আমাক 6 multiplied to n cap তো 3 times 1 আৰু 3 times 2 6 তো আমি পালো I cap plus j cap plus k cap divided by 2n cap পালো এটো তো এটো হৈ গল আমাৰ sin theta ঠিক আছে বাট এতিয়া প্ৰবলেম হৈছে sin theta আমি উলাব নোৱাৰো বিকজ এফালে আছে আমাৰ ভেক্টৰ আমি জানো theta হৈছে এটা স্কেলাৰ ভ্যালু theta যদি স্কেলাৰ হয় তাৰ মানে sin theta যোনটো হৈছে হেতু আমাৰ স্কেলাৰে হ'ব লাগিব তো স্কেলাৰ হোৱা কাৰণে এটো একচুয়ালি মিনিংলেস হৈ আছে ইয়াতে তো মিনিংলেস নকৰিব কাৰণে যেটো আমাক স্কেলাৰ ভ্যালু লাগে আমি কি কৰিলাম একচুয়ালি এফালে sin theta equals to এফালে যোনটো ৰাইট হ্যান্ড সাইড থকা এক্সপ্ৰেছন গুটেটো আমি লইলাম মডুলাস তো মডুলাস লৈ ললে কি হৈ যাব আমি স্কেলাৰ ভ্যালু এটা পাই যাম এটো হৈ গল মডুলাস তো এতিয়া তাৰ মানে আমি কি কৰিব লাগে নিউ মডুলাস আমি সেপাৰেটলি উলাইলাম নিউমাৰেটৰ আৰু ডিনমিনেটৰ তো নিউমাৰেটৰ মডুলাস হৈ গল I cap plus j cap plus k cap ইয়াৰ মডুলাস ডিভাইডেড বাই 2 to এটা স্কেলাৰ নম্বৰ হয় প্ৰবলেম নাই 2 এ থাকিব তো এটো মাল্টিপ্লাই হ'ব n capৰ মডুলাসৰ লগত তো এইটোৱে হৈ যাব আমাৰ sin theta ভ্যালু তো এতিয়া আমি ক্যালকুলেট কৰিব লাগিব মডুলাস কিটা তো I cap plus j capৰ মডুলাস কি হ'ব স্কয়াৰ ৰুট লম আৰু এটো হৈ যাব 1 square plus 1 square plus 1 square divided by 2 square root of কি কয় absolute value of n cap কি n cap হৈছে ইউনিট ভেক্টৰ হোৱা কাৰণে ইয়াৰ ম্যাগনিটিউড সদায় কি হ'ব ইকুৱেলস টু 1 হ'ব তো এটো হৈ গল 2 into 1 তো তাৰ মানে আমি পালো square root of 3 divided by 2 এটো হৈ গল আমাৰ sin theta পালো তো square root of 3 over 2 আমি জানো sin 60 degree ভ্যালু কি হয় square root of 3 over 2 তো আমি square root of 3 over 2 নিলিখিবলে sin 60 degree লিখিলো এফালে তো আছে আমাৰ sin theta যেহেতু দুই সাইডে sin আছে তো sin গুছাই পেলে আমি কব পাৰো যে theta ভ্যালু হৈছে 60 degree আৰু আমাৰ আহি গল same to same ভ্যালু এক্সাক্ট যোনটো ভ্যালু আমাৰ ডট প্ৰডাক্ট কৰোতে আহিছিলে সেম আহিলে বিকজ এংগল টু চেঞ্জ হোৱা নাই ৰাইট আমি বাস এটা কেছত ডট প্ৰডাক্ট লৈছো আনটো কেছত ভেক্টৰ প্ৰডাক্ট লৈছো বাট কেছটো তো একেই থাকিব ৰাইট ওৰিয়েন্টেশন তো সেম থাকিব যোনটো ইহতৰ মাজৰ এংগল হেতু ফিক্স আছে থিটা হেকানে আমি বহুত কেছতে 60 ডিগ্ৰী এ পাইছো তো এটোই হৈ গল আমাৰ ক্ৰস প্ৰডাক্ট কৰাৰ ক্যালকুলেশনটো তো আৰু এটা প্ৰবলেম কৰিলো আজি লেকচাৰটোৰ যোনটো লাষ্ট প্ৰবলেম হ'ব আমি কেনেকৈ ক্ৰস প্ৰডাক্ট কৰিব পাৰো এটো ইজিলি তেতিয়া ক্লিয়াৰ হৈ যাব প্ৰবলেম নম্বৰ 4 determine the value of m such that the vectors a vector and b vector are parallel to each other তো এটো হৈছে এটা কনসেপচুৱেল কোৱেশ্চন তো আমাক a vector আৰু b vector দি আছে আৰু কোৱা হৈছে a vector হৈছে parallel to b vector আৰু এই কনসেপ্টটো ইউজ কৰি পেলে আমাক উলিয়াব দিছে am টো ভ্যালুটো যোনটো হৈছে আমাৰ j capৰ কোএফিচিয়েন্ট আমাৰ a vector j capৰ কোএফিচিয়েন্টটো উলিয়াব দিছে আমি মনত ৰাখিব লাগিব যদি if a vector is parallel to b vector then আমি কব পাৰো যে তাহাতৰ ক্ৰস প্ৰডাক্টটো হ'ব ইকুৱেলস টু 0 তো এই বস্তুটো মনত ৰাখিব লাগিব যদি পাৰপেন্ডিকুলাৰ হলেতেন তেতিয়া আমি ডট প্ৰডাক্ট ইকুৱেলস টু 0 কওঁ যেহেতু প্যাৰেলেল কৈছে প্যাৰেলেলৰ কেছত মনত ৰাখিব লাগিব যে a ভেক্টৰ আৰু b ভেক্টৰ যদি প্যাৰেলেল হয় তেনে হলে a ক্ৰস b ইকুৱেলস টু 0 হ'ব ইয়াৰ কনভাৰ্সলি একেই হয় যদি আমি কওঁ if a ভেক্টৰ ক্ৰস b ভেক্টৰ দুটা ভেক্টৰ ক্ৰস প্ৰডাক্ট যদি 0 আহিছে তেনে হলে ইহতৰ মিনিংটো এটো হয় যে a ভেক্টৰ আৰু b ভেক্টৰ হৈছে parallel to each other ঠিক আছে এটো মনত ৰাখিলে হল তো আমাৰ তাত এতিয়া জি দিয়া আছে এটা আমি নোট ডাউন কৰিলো given a vector equals to I cap plus m j cap ঠিক আছে আৰু আমাক b vector দিয়া আছে b vector equals to 2I cap minus 10 j cap
ঠিক আছে তো আমি প্ৰথমতে কি কৰিম নাও আমি a ভেক্টৰ ক্ৰছ b ভেক্টৰ ওলাই লম a ভেক্টৰ ক্ৰছ b ভেক্টৰ এতিয়া ক্ৰছ প্ৰডাক্ট কৰোঁতে এটা বস্তু সদায় কেয়াৰফুল থাকিব লাগিব ইয়াতে অকল i cap আৰু j cap আছে সিমিলাৰলি b ভেক্টৰটো i cap আৰু j cap আছে ইয়াতে k cap ৰ ভ্যালুটো দিয়া নাই বাট আমি যেতিয়া ডিটাৰমিনেন্ট ওলাও সদায় আমি এটা অৰ্ডাৰ 3 ডিটাৰমিনেন্ট ওলাও তাৰ মানে আমাৰ ফাৰ্স্ট ৰোত i cap j cap k cap থাকিবই থাকিব তো যেহেতু দুইটা কেছতে k cap টো নাই আমি একো নাই প্ৰবলেম নাই 0 * k cap লিখিলাম প্লাস 0 * k cap কিনো প্ৰবলেম আছে ৰাইট তো আমি এতিয়া i cap ৰ কোএফিচিয়েন্ট হৈ গল 1 ইয়াতে থাকিব j cap ৰ কোএফিচিয়েন্ট m আৰু k cap ৰ কোএফিচিয়েন্ট হ'ব 0 আৰু এটো হৈছে সেকেন্ড ৰোত আমাৰ a ৰ এলিমেন্টস খিনি আহিব দেন আমাৰ থাৰ্ড ৰোত b ৰ i cap j cap k cap ৰ কোএফিচিয়েন্ট আহি যাব তো এটো হ'ব 2 -10 আৰু 0 এতিয়া আমি কি কৰিম সিম্পলি এক্সপেন্ড কৰিম তো i cap এতিয়া এক্সপেন্ড হ'ব এটো দিব আমাক m0 - 10 0 minus j cap তো minus j cap এতিয়া মাল্টিপ্লাই হ'ব 1 0 2 0 plus k cap তো k cap যাব আমাৰ 1m2 minus 10 equals to i cap তো এটো হৈ যাব m into 0 0 minus 10 into 0 0 গল minus j cap multiply to 1 into 0 আমাক দিলে 0 minus 2 into 0 আমাক দিলে 0 plus k cap হ'ব 1 into minus 10 দিলে আমাক minus 10 minus 2 into m দিলে আমাক 2m হৈ গল এটো এতিয়া আমি সিম্পলিফাই কৰিলে আমি পাম এটোটো গুটেটো 0 হৈ গল এটো 0 হৈ গল তো এটো কি থাকিল থাকিল সিম্পলি আমাৰ minus 10 minus 2m multiplied to k cap তো এটোৱে হৈ গল a vector cross b vector value এতিয়া আমি কন্ডিশনটো লগাই দিম since a vector is parallel to b vector তো ইয়াৰ মিনিং টু এটোৱে হৈ যায় যে a vector cross b vector ইয়াৰ ভ্যালু তো হ'ব equals to 0 but a vector cross b vector তো আমি অলৰেডি উলিয়াই থৈছো আমি কি পাইছো আমি পাইছো -10 minus 2m into k cap equals to 0 ঠিক আছে তো এটোৰ পৰা আমি এটোই ক'ব পাৰিম যে -10 minus 2m equals to 0 এটা যেহেতু উলাই গল এটা ইকুৱেচন তো m ৰ ভ্যালু সলভ কৰিলে আমি পাম -5 তো এটোই হ'ব আমাৰ m ৰ ভ্যালু -5 হৈ গল তো আমি এটোৱে আছিল আমাৰ the concept of cross product and dot product তো বহুত ইম্পৰ্টেন্ট লেকচাৰ আছিল ভালকৈ চাবা প্ৰথমৰ পৰা লাষ্টলৈ ভালকৈ প্ৰেক্টিস কৰিবা তো আজি লেকচাৰটো আমি এখিনতে সমাপ্ত কৰো তো see you in the next lecture thank you